নমস্কাৰ দা বাৰ্নিং টপিকলৈ স্বাগতম জনাইছো মই দীপক শৰ্মাই শেহতীয়াভাৱে অসমত যদি আমি চাওঁ যদি আমি খবৰসমূহৰ যদি বিশ্বাস কৰোঁ ৰাজনৈতিক বাতাবৰণ এনেকুৱা হৈছে যে অসমত হিন্দু যথেষ্ট সংখ্যক হৈছে মুছলমান যথেষ্ট সংখ্যক হৈছে কিন্তু অসমীয়া মানুহৰ অভাৱ দেখা গৈছে বিশেষকৈ ৰাজনৈতিক যেটো বিখবাস্প সেই বিখবাস্পই অসমত কাহানিও নোহোৱা কিছুমান শব্দৰ সৃষ্টি কৰিছে আৰু কাহানিও নোহোৱা কিছুমান ঘটনাৰ সৃষ্টি কৰিছে কিন্তু তাৰ বিপৰীতে ৰাজনীতিৰ ঊৰ্ধত কেইখনমান ব্যতিক্ৰমী ছবিও আছে সময় সময় খবৰৰ শিৰোনামো দখল কৰে য'ত আমি হিন্দু মুছলমান হোৱাতকৈ অসমীয়া হোৱাত অধিক গুৰুত্ব দিওঁ আৰু এই ঘটনা প্ৰবাহবোৰে আচলতে প্ৰমাণ কৰে যে মানৱতা এতিয়াও জীয়াই আছে অসমীয়াত্ব সদায় জিন্দাবাদ গতিকে এই এনে ধৰণৰ ঘটনা হৈছিল বিশেষকৈ নামনি অসমৰ একাংশ লোকক যেতিয়া এনআৰচিৰ 24 ঘণ্টাৰ ভিতৰতে তেওঁলোকক উজনি অসমলৈ যোৱাৰ নিৰ্দেশ দিয়া হৈছিল ভেৰিফিকেশ্যনৰ বাবে সেইটো আইনী প্ৰক্ৰিয়া ক'বলগীয়া একো নাই নিশ্চয় সময় যদিও কম বা বেছি হৈছিল আদালতৰ বিচাৰ্যৰ বিষয় কিন্তু যেতিয়া উজনি অসমত তেওঁলোকে গৈছিল যোৱাৰ পিছত তেওঁলোকে একেবাৰে তেওঁলোকৰ পানীত হাঁহা নচৰা অৱস্থাৰ সৃষ্টি হৈছিল তেওঁলোকে একেবাৰে কি খাব ক'ত শুব আনকি পিয়াহৰ বাবে পানী এটুপিৰ বাবে হাহাকাৰ কৰিছিল কিন্তু হঠাৎ যেন আকৌ কৈছোঁ যে অসমীয়াত্ব জাগি উঠিল আৰু উজনি অসমৰ একাংশ লোকে তেওঁলোকক যথেষ্ট ধৰণে সহায় কৰিলে তেওঁলোকক খোৱা বোৱাৰ পৰা আৰম্ভ কৰি পিয়াহৰ পানী এটুপি থকাৰ ব্যৱস্থা সকলোখিনি ব্যৱস্থা কৰি দিলে আৰু এই দৃশ্যই যি দৃশ্য আমি দেখিছিলোঁ টেলিভিশ্যনৰ পৰ্দাত পুনৰবাৰ এই কথাটোকে প্ৰমাণ কৰিলে মই আকৌ কৈছোঁ যে অসম আচলতে হিন্দুৰো নহয় মুছলমানৰো নহয় অসম অসমীয়াৰহে গতিকে এই বিষয়ে আমি কথা পাতিম যে ৰাজনীতিৰ ঊৰ্ধত যেটো সময়ত চাৰিওফালে ৰাজনীতিৰ বিখবাস্প সেই সময়ত মানৱতাৰ সুবাসু আছে আৰু এয়াই অসমীয়াক মহান কৰে অসমীয়া জাতিক অনন্য ৰূপত প্ৰতিষ্ঠা কৰে কেইবাগৰাকী অতিথি আছে এই বিষয়ে আমি কথা পাতিম আৰু এই বিষয়ে কথা পাতিবলৈ ষ্টুডিঅ'ত উপস্থিত আছে বিশিষ্ট অধিবক্তা নেকিবুৰ জামান ডাঙৰীয়া স্বাগতম জনাইছোঁ জামান ডাঙৰীয়া জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰা ডাঙৰীয়া আছে স্বাগতম জনাইছোঁ আইনুদ্দিন আহমেদ কাৰ্যকৰী সভাপতি আমচুৰ উপস্থিত আছে জেহেৰুল ইছলাম ডাঙৰীয়া মুখপাত্ৰ AIUDFৰ উপস্থিত আছে আৰু নগাঁৱৰ পৰা বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া পোনপটীয়া সম্প্ৰচাৰ থাকিব আৰু আমগুৰিৰ আমাৰ সাংবাদিক নৱনীতা গগৈৰ এক প্ৰতিবেদন দেখুৱাম যে কিদৰে বিভিন্নজনক বিশেষকৈ নামনি অসমৰ গোৱালপাৰা সুন্তলী এই ঠাইসমূহৰ পৰা যেতিয়া উজনি অসমত গৈছিল কিদৰে এক অনন্য সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনিছিল আৰু শিৱসাগৰৰ পৰা ভৈৰৱ মুণ্ডাৰো এক প্ৰতিবেদন আমি আপোনালোকক দেখুৱাম আৰু আজি মূলতঃ দা বাৰ্নিং টপিকৰ এই টকশ্ব'ৰ জৰিয়তে আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে অসম সদায় অসম হৈয়ে থাকিব তাতে ৰাজনীতিৰ এটা দুটা বিখবাস্প তেওঁলোকে যিমান বিয়াপাবলৈ চেষ্টা নকৰক কিয় মই আহিব বিচাৰিছোঁ নেকিবুৰ জামান ডাঙৰীয়া আপোনাৰ ওচৰৰ পৰা অসমৰ আজি আমি যদি ভাতৃত্বৰ যদি আমি কথা পাতোঁ অসমখন যথেষ্ট আমি কওঁ যে এটা অন্য ৰাজ্যৰ অন্য প্ৰান্ততকৈ আজি যদি উত্তৰ প্ৰদেশ গুজৰাট এই ৰাজ্যসমূহতকৈ এক অনন্য ৰাজ্য এই দেশত লাচিত আছিল এই দেশত বাঘ হাজৰিকা আছিল এই দেশত শংকৰ ৰাজান আছে আৰু যাৰ বাবে এই দেশত মন্দিৰ আৰু মছজিদ একেলগে থাকিও ইজনে ইজনক সহায় কৰে দুৰ্গা পূজাত আমি দেখোঁ যে মুছলিম লোকে গৈ কেনে সহায় কৰে ঠিক তেনেকৈ ঈদৰ সময়তো দেখা যায় যে যথেষ্ট হিন্দু লোকৰ সৈতে তেওঁলোকে এটা ধুনীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু উজনি অসমত যিদৰে দেখা গ'ল এক অনন্য সম্প্ৰীতি বিশেষকৈ হিন্দু মুছলমানৰ এই সম্প্ৰীতিৰ দুৰ্দাৰ আচলতে আমি ৰাজনীতিয়ে যিমানে কলুষিত নকৰক কিয় ভোট বেংকৰ বাবে হিন্দু মুছলমান যিমানে নপনাওক কিয় আমি কিন্তু প্ৰথম পৰিচয় অসমীয়া আৰু শেষ পৰিচয় সদায় অসমীয়া হ'ব নেকিবুৰ জামান ডাঙৰীয়া এনআৰচি আৰু ডি ভোটাৰ লৈ বিগত দিনকেইটাত অসমত এক অগ্নিকুণ্ডলৈ ৰূপান্তৰিত হৈছিল বিশেষভাৱে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্পৰ্কত বহু মানুহ ইতিমধ্যে আত্মহত্যা কৰা বা ডি ভোটাৰৰ সম্পৰ্কত বহু ভাৰতীয় নাগৰিকক বৰ্তমানো অন্ধকাৰ কোঠৰীত বন্ধ কৰি ৰখা এই ঘটনাবিলাক সংবাদ মাধ্যমত প্ৰায় বহু সময়তে চৰ্চা হৈ আহিছে এতিয়া ডি ভোটাৰ যিটো শেহতীয়াভাৱে মানে এনআৰচি সম্পৰ্কত যিটো পৰিৱেশ সৃষ্টি হ'ল বিশেষভাৱে 24 ঘণ্টাৰ জাননী জাৰি কৰি তেওঁলোকক ইয়াৰ পৰা 400-300 কিলোমিটাৰ দূৰলৈকে উজনি অসমৰ গোলাঘাট হওক শিৱসাগৰ হওক আদি অঞ্চললৈকে এই মানুহবিলাকক দুবাৰ তিনিবাৰ হিয়াৰিং হোৱাৰ পিছতো তেওঁলোকক আৰু পুনৰ নটিচ দি 24 ঘণ্টাৰ সময়ৰ ভিতৰত তাত উপস্থিত হ'বলৈ নিৰ্দেশ জাৰি কৰিলে উপস্থিত নোহোৱা মানে সেইদিনাখনে তেওঁলোকৰ নামটো হয়তো এনআৰচিৰ পৰা খাৰিজ হৈ গ'লহেঁতেন আৰু তেওঁলোকৰ আত্মবিশ্বাস আছে বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মানুহখিনিৰ কথা কৈছোঁ যে আমি প্ৰকৃততে অসমীয়া আৰু প্ৰকৃততে ভাৰতীয় সেই প্ৰত্যাহ্বান যোৱা 2-3টা হিয়াৰিঙত তেওঁলোকে প্ৰমাণ কৰাৰ পিছত শেহতীয়াভাৱে আকৌ 24 ঘণ্টাৰ পিছত আকৌ সেই ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত হাজাৰ হাজাৰ নটিচ জাৰি কৰিলে আৰু 24 ঘণ্টাৰ ভিতৰত তেওঁলোক উপস্থিত হ'বলৈ নিৰ্দেশ জাৰি কৰিলে আৰু এই 24 ঘণ্টাৰ সময়ৰ ভিতৰত
অৰ্থনৈতিকভাৱে অতি পিছপৰা সেইসকল ব্যক্তিয়ে তেওঁৰ ল'ৰা ছোৱালী কণ কণ আৰু তেওঁলোকৰ মহিলাসকল বৃদ্ধসকল সকলোকে নিশাৰ ভিতৰতে যেতিয়া মানে অশান্তিকৰ পৰিৱেশ এটা সন্ত্ৰাসিত পৰিৱেশৰ সৃষ্টি হ'ল সেই মুহূৰ্তে আমিও গম পাইছিলোঁ মই কলিকতাৰ পৰা আহি গুৱাহাটী পোৱাৰ লগে লগে আমাৰ ওচৰলৈ বিভিন্ন খবৰ আহিল বকৰ পৰা আমাৰ দেশী মানুহ যিসকল আছে অসমীয়া খিলঞ্জীয়া মুছলমান বুলি কোৱা হয় সেইসকলৰ প্ৰায় 1000 মানুহৰ তেওঁলোকৰ বিৰুদ্ধেও এই জাননী আহিছে কোচ ৰাজবংশীৰ বিৰুদ্ধেও এই জাননী আহিছে ধৰ্মীয় সংখ্যালঘু হিচাপে বংগীয় মূলৰ সকলৰো এই জাননী আহিছে যিসকল প্ৰকৃততে ভাৰতীয় নাগৰিক এই কথাখিনি মই গম পোৱাৰ পিছত আন এজন এতিয়া কংগ্ৰেছ দল আছে নে মনে জান দুলু আহমেদ বুলি মাস্কোৱাৰ নীলমত তেখেতো মোৰ ঘৰত আহি ওলাল বোলে দাদা এনেকুৱা ঘটনা মানুহখিনি উজনিত যাবলৈ ভয় কৰিছে সন্ত্ৰাস হৈছে উজনিত বোলে এইবিলাক বাংলাদেশী গ'লেই মাৰিব এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে মই তাৎক্ষণিকভাৱে উজনিত আমাৰ বহু যথেষ্ট মানুহ আছে মই তেখেতসকলৰ লগত কথা পাতিলোঁ এইবিলাক উৰা বাতৰি প্ৰচলন হৈছিল প্ৰকৃততে উজনিৰ মানুহৰ এনেকুৱা মানসিকতা তাত নাছিলে কিন্তু কিছুমান সাম্প্ৰদায়িক শক্তি আৰু ৰাজনৈতিক শক্তি কিছুমানে এনেধৰণৰ প্ৰচেষ্টা চলাইছিল যদিও সেই প্ৰচেষ্টা অসমীয়া জাতিৰে এটা বৃহত্তৰ জাতি আৰু এই জাতিয়ে যে শংকৰ আজানৰ দেশৰ জাতি এই জাতিয়ে যে লাচিত হাজৰিকাৰ দেশৰ জাতি এই কথাটো কিন্তু তেওঁলোকে যোৱাৰ পিছত তেওঁলোকক সেই অঞ্চলবিলাকত হিতেন গোস্বামী যোৰহাটৰ বিধায়ক তেওঁ স্পীকাৰ অধ্যক্ষ তেওঁ আমি সংবাদ মাধ্যমত পোৱা মতে নিৰ্দেশ দিছিল প্ৰশাসনক যাতে এই মানুহখিনি কোনো কষ্ট নাপায় তাৰ লগতে তাত হিন্দু মুছলিম সকলো সম্প্ৰদায়ৰ মানুহে কিন্তু সুন্দৰভাৱে এই মানুহখিনিক যেনেধৰণে আপ্যায়িত কৰিলে সহায় কৰিলে সম্পূৰ্ণভাৱে আপ্যায়িত কৰিব নোৱাৰে কাৰণ ইমান হাজাৰ হাজাৰ মানুহ অসমত কিন্তু ন্যূনতম সুবিধাখিনি তেওঁলোকে প্ৰচেষ্টা কৰিছে গতিকে অসমীয়া মানুহ অসমৰ মানুহ সহিষ্ণুতা মানৱতা এই কথাটো শংকৰ আজান লাচিত হাজৰিকাৰ এই কথাটোই যে এইখন ৰাজ্য এই কথাটো কিন্তু সেইদিনাখন স্পষ্ট হৈছে আৰু এইটো অসমৰ কাৰণে যিসকল ৰাজনীতি কৰে সাম্প্ৰদায়িক ৰাজনীতি কৰে যিসকলে ইয়াত বিভিন্ন ধৰণৰ সস্তীয়া ৰাজনীতি কৰি তেওঁলোকে মুনাফা আদায় কৰিবলৈ চেষ্টা কৰে সেইসকলৰ মুখত কিন্তু জোতাৰ কোব পৰিল সেইদিনাখন যিদিনা সমগ্ৰ অসমীয়া মানুহখিনি হিন্দু সম্প্ৰদায়ৰ মানুহ অন্যান্য জনগোষ্ঠীৰ মানুহে আহি একেলগে এই ধৰ্মীয় সংখ্যালঘুৱে হওক কোচ ৰাজবংশী মানুহে হওক যোনেই নহওক এই যিবিলাক নটিচ পোৱা মানুহে কাৰণ তেওঁলোকে প্ৰত্যাহ্বান লৈছে যে আমি ভাৰতীয় আৰু সেইকাৰণে তেওঁলোকে 24 ঘণ্টাৰ জাননীত ইমান অৰ্থনৈতিকভাৱে দুৰ্বল তাৰপিছতো কিন্তু তেওঁলোকে ৰাতি গাড়ী ভাড়া কৰি তালৈকে গৈছে আৰু ঘূৰি অহাৰ পাছত কিমান দুৰ্ঘটনা হৈছে আপোনালোকে দেখিছে তেওঁলোকে প্ৰত্যাহ্বান হিচাপে লৈছে তেওঁলোকে 3বাৰ 4বাৰ ইতিমধ্যে প্ৰমাণিত কৰিছে আমি ভাৰতীয় হয় আমি অসমীয়া হয় তাৰপিছত কিন্তু বাৰম্বাৰ সেই মানুহখিনিৰ ওপৰত কাৰ ষড়যন্ত্ৰ নাজানো এনে নটিচ আহি তেওঁলোকক কিন্তু এটা জ্বলা নিশ্চয় নিশ্চয় জহিৰুল ইছলাম ডাঙৰীয়া আপুনি নিজেই আছিল সিদিনাখন আপুনি নিজেও গৈছিলে আপুনি গোটেই কি দেখিছিলে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে সততে আজি অৱশ্যে আমি ৰাজনীতিৰ কথা নাপাতো কিন্তু মূলতঃ হিন্দু মুছলমান সৃষ্টি কৰে ৰাজনীতিয়ে মই ভাবোঁ কাৰণ মুছলমান এজন সদায় যেতিয়া মছজিদত থাকে তেওঁ মুছলমান হৈ থাকিব লাগে মন্দিৰত থকা তাৰ ওলাই আহিলে সদায় অসমীয়া হৈ যাব লাগে বুলি মই অন্ততঃ বিশ্বাস কৰোঁ কিন্তু সিদিনাখন কেনে পৰিৱেশ আছিল আপোনাৰ কথাটো মই বিশ্বাস কৰোঁ ধৰ্মটো নিজৰ ঘৰত ৰাখিব লাগে নিজা নিজা বিশ্বাস নিজা নিজা কৰ্ম নিজৰ ঘৰত ৰাখিলে বেছি ভাল বুলি মই অনুভৱ কৰোঁ আপোনাৰ লগত মই সম্পূৰ্ণ 100% একমত যিদিনাখন এই হঠাৎ কেইবা হাজাৰ মানুহৰ বিৰুদ্ধে যেতিয়া এই NRC কৰ্তৃপক্ষই জাননী জাৰি কৰিলে আৰু মাত্ৰ 12 ঘণ্টা ব্যৱধানত যেতিয়া সেই মানুহখিনিক নিৰ্দেশ দিয়া হ'ল যে আপোনালোকে উজনিৰ শিৱসাগৰ যোৰহাট গোলাঘাট আৰু চৰাইদেউ এই 4খন জিলাত আপোনালোকে গৈ পেলাই আপোনালোকৰ শুনানি দিব লাগে 12 ঘণ্টা ব্যৱধানত যেতিয়া জাননীখিনি জাৰি কৰা হ'ল আৰু মানুহৰ হাতত যেতিয়া পোৱা গ'ল এনেকুৱা কিছু মানুহ আছে যিয়ে জাননী পোৱা নাই LRCয়ে তেওঁলোকক ফোন যোগে কৈছে যে আপোনালোক যাব লাগে আৰু তেতিয়া মানুহখিনিক স্বাভাৱিকতে এক আতংকৰ পৰিৱেশ সৃষ্টি হৈছিলে সেইদিনাখন হঠাৎ ইমান হাজাৰ মানুহ উজনিত যাবৰ কাৰণে যেটো যাতায়াত ব্যৱস্থা এই যাতায়াত ব্যৱস্থাটো আপোনালোকে জানে কিমান কেইখন গাড়ী উজনিলৈকে চলে আৰু এই মানুহখিনি আৰু গাড়ী চলিলে তেওঁলোকৰ পইচা নাই মই যিমান এই মানুহখিনি মাত্ৰ বন্যাৰ বানপানীৰ পৰা উঠিছে মাত্ৰ এই বহু মানুহ শিবিৰত আছিলে যিয়ে নিজৰ ঘৰখনলৈকে যাব পৰা নাই এতিয়া সেই মুহূৰ্তত এজন মানুহ উজনিলৈকে যাব লাগিলে 1000 টকা তেওঁলোকৰ অহা যোৱাৰ খৰচ আৰু খোৱা লোৱাটো দূৰৰে কথা এই মানুহখিনিয়ে কি কৰিলে তেতিয়া নিজৰ যত যি আছে কাৰোবাৰ ঘৰত গৰু আছে কাৰোবাৰ ঘৰত ছাগলী আছে কোনোবাই নিজৰ কাণৰ মানে কাণফুলি পৰ্যন্ত বিক্ৰী কৰি বন্ধকত দি সুতত পইচা লৈ পেলাই তেওঁলোক তালৈকে গ'ল কিন্তু যোৱাৰ আগমুহূৰ্তত কি হৈছিল আমি বিভিন্ন সময়ত উজনি অসমত কেতিয়াবা কিছুমান সকলো নহয় দুই এটা মানুহে কি কৰে নামনিৰ পৰা যদি মানুহখিনি কাম কৰিবৰ কাৰণে যায় তেতিয়া এই মানুহখিনিক ধৰি বান্ধি সন্দেহযুক্ত নাগৰিক সন্দেহযুক্ত বাংলাদেশী বুলি পুলিচৰ হাতত গতাই দিয়া হয় এটা ঘটনা হয় দেখিছো আমাৰ হততে তেতিয়া সন্দেহ হ'ল তাৰ আগতে আমি কি কৰিলো নিজাববীয়াকে যিখিনি ইনিচিয়েটিভ পাৰো আমি লৈছো মানুহখিনি যোৱাৰ ব্যৱস্থা কৰাৰ কাৰণে আৰু লগে লগে চিন্তা কৰিলো যে মানুহখিনিৰ লগত আমি যোৱাটো ভাল লগে লগে আমাৰ সাংগঠনিক সম্পাদক আমিনুল দা আৰু মই
মানে উজনিলৈকে যাত্ৰা কৰিলোঁ গৈ পেলাই প্ৰথম আমি গোলাঘাটত সোমালোঁ গোলাঘাটৰ পৰা আমি যোৰহাটলৈকে গ'লোঁ যোৰহাটত গৈ তাতে NRC শুনানি কেন্দ্ৰবোৰত আমি প্ৰথমতে সোমালোঁ সোমাই দেখিলোঁ যে ইমান সংখ্যক মানুহ হঠাৎ গৈছে তেওঁলোকৰ এই যিখিনি পাতকৰ্ম এই পাতকৰ্মখিনিৰ কাৰণে অসুবিধা হৈছে সৰু সৰু ল'ৰা ছোৱালীৰ ডিহাইড্ৰেশ্যনত ভুগিছে অত্যন্ত গৰম আছিলে তেতিয়া আমি এই গোটেই সমস্যাখিনি চাই উঠি আমি লগে লগে ডিচিৰ লগত যোগাযোগ কৰিলোঁ চাম ৰশ্মি IAS অফিচাৰ এজন খুব ভাল ৰেছপন্স লগতে আমি এডিচিজনৰ ওচৰত গৈ পেলাই তেওঁৰ ওচৰত বহিলোঁ বহি পেলাই ক'লোঁ বোলে চাওক দাদা এনেকুৱা অসুবিধা হৈছে তেওঁ যিহেতু নিজেই আছে তাত আৰু সেইখিনি দেখি আছে ইমান সুন্দৰ জয়ন্ত গোস্বামী বুলি এজন এডিচি আছে ইমান সুন্দৰ ৰেছপন্স লগে লগে তেখেতে কি কৰিলে প্ৰত্যেকটো NRC চেণ্টাৰত এজনকে স্বাস্থ্যকৰ্মী নিযুক্ত কৰিলে আৰু পৰ্যাপ্ত পৰিমাণে জইণ্ট ছেক্ৰেটাৰীৰ লগত কথা পাতি পৰ্যাপ্ত পৰিমাণে ORS ইত্যাদি যিখিনি লাগে সেইখিনি ব্যৱস্থা কৰিলে মানুহখিনি বহাৰ কাৰণে ত্ৰিপাল চকী এইখিনি ব্যৱস্থা কৰিলে এইখিনি কৰাৰ পিছত আমি গোটেইখিনি ঘূৰি উঠি আমি চিন্তা কৰিলোঁ যে এই আৰু পৰ্যাপ্ত পৰিমাণে আৰু বহুখিনি কৰিবলগীয়া আছে যিহেতু বৃহৎ সংখ্যক মানুহ আহিছে লেট্ৰিন বাথৰুমৰ কথা আছে থকা খোৱাৰ ব্যৱস্থাৰ কথা আছে আমি তেতিয়া চিন্তা কৰিলোঁ যে ইয়াৰে লোকেল MLA জনক আমি একবাৰ লগ কৰোঁ আমি এপইণ্টমেণ্ট বিচাৰিলোঁ সেই লোকেল MLA আমাৰ অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী তেখেত নিজে আছে তাৰপিছত আমি এপইণ্টমেণ্ট পালোঁ গধূলি সময়ত আমি তেখেতক যাই গোটেই ঘটনাটো বিৱৰি ক'লোঁ তেতিয়া অধ্যক্ষ ডাঙৰীয়াই কি কৰিলে তেওঁ নিজেই আচৰিত যে ইমান সংখ্যক মানুহ উজনিলৈ আহিছে মই নিজেই গম নাপাওঁ আৰু এইটো প্ৰয়োজন কিয় হ'ল উজনিলৈকে আহিবৰ কাৰণে আচ্ছা লোকেল নাই সেইটো বাৰু পলিটিক্যালি এটা আছে লোকেল মানুহৰ কোঅপাৰেশ্যন কেনেকুৱা আছে সেইখিনিলৈকে আহি আছোঁ তেতিয়া ক'লোঁ বোলে ছাৰ এইখিনি এনেকুৱা অসুবিধা হৈ আছে তেখেতেও কিন্তু লগে লগে যিমানখিনি পাৰে তেখেতৰ নিজাববীয়াকৈ ফোন কৰি পেলাই যিমানখিনি ব্যৱস্থা কৰিছে তাৰপিছত মানুহখিনিৰ খোৱা লোৱাৰ ব্যৱস্থা এই ক্ষেত্ৰত মই সকলোবোৰ সংগঠনৰ নাম লোৱাটো সম্ভৱপৰ নহ'ব তথাপিতো মই মানে অন্তৰৰ পৰা তেওঁলোকৰ ওচৰত কৃতজ্ঞ তাৰে কিছু লোকেল মানুহ আছে যিসকলৰ নাম নল'লে এই কথাখিনি আধৰুৱা হৈ যাব মই ভাবোঁ তেওঁলোকৰ সকলোৰে নাম লোৱাটো সম্ভৱ নহ'ব যেনে ধৰা হ'ল আমাৰ বন্দিতা আচাৰ্য বুলি এজন আছে আমাৰ যোৰহাট বন্দিতা আচাৰ্য বাইদেউ যোৰহাট হয় আৰু তাৰপিছত চিনু বৰুৱা বুলি এজন আছে ৰূপম সোণোৱাল তাৰপিছত আৰু এজন বৰগোহাঁই এনেকৈ বহু কেইজন আছে আমাৰ গোস্বামী শৰ্মা এক্সেট্ৰা বহুখিনি আছে আমাৰ লোকেল দল সংগঠন হিউমেন ৰাইটছ অন্যান্য সিটো মেক্সিমাম কিন্তু আমাৰ মানে মেইন ষ্ট্ৰীম আছামিজ যাক আমি সচৰাচৰ অসমীয়া হিন্দু বুলি কওঁ এইখিনি মানুহৰ এই আৰু সংগঠনবোৰ এওঁলোকে নিজাববীয়া সিদিনাখন অন্তত এই বস্তুটো মই আহিম আপোনাৰ ওচৰলৈ আৰু ক'লোঁ যে সহায়ৰ বাবে এটা বস্তু প্ৰমাণ হ'ল যে আমি যিমান ভাবিছোঁ অসমত সাম্প্ৰদায়িক বিষয়বস্তু বিয়ে গৈছে সিমান হোৱা নাই এতিয়ালৈ ৰাজনীতিক নেতাসকলে ৰাজনৈতিকভাৱে মানুহখিনিক এটা ধাৰণা দিয়া হৈছিল যে লাখে লাখে বাংলাদেশী নামনি অসমত আছে আৰু তেওঁলোকক এটা ধাৰণা দিয়া হৈছিল কিন্তু যেতিয়া সময় সাপেক্ষে লাহে লাহে যেতিয়া মানুহখিনি অভ্যস্ত হ'ল তেতিয়া মানুহখিনিয়ে চিন্তা কৰিলে ন ইটছ এ পলিটিকেল এজেণ্ডা ইটছ নট এ ৰিয়েল পিকচাৰ মানুহখিনি লাহে লাহে উপলব্ধি কৰিব নিশ্চয় এই সহযোগিতাখিনি ইমান সুন্দৰ বাৰ্তা বহন কৰিছে আজি কিন্তু যিখিনি মানুহ NRCৰ পৰা ঘূৰি আহিলে নামনি অসমৰ মানুহ প্ৰত্যেকজন মানুহৰ মুখত কিন্তু উজনি অসমৰ সেইসকল মানৱতাৰ পূজাৰীৰ নাম কিন্তু প্ৰত্যেক মিনিটে উচ্চাৰণ হৈ আছে আমি ব্যক্তিগত হিচাপে নিশ্চয় জিতুমণি বৰা ডাঙৰীয়া গোটেই বিষয়টো মই যিদৰে কৈছোঁৱে যে আমি আলোচনা কৰিছোঁৱে যে আচলতে অসমখনৰ যদি ইতিহাস আমি চাওঁ হিন্দু মুছলমান সকলো একতাৰে থাকি সুন্দৰ এখন অসম কৰিছে মাজতে খেলি মেলি এটা কৰাৰ চেষ্টা কৰা হৈছে কিন্তু এনেধৰণৰ ঘটনা যেতিয়া আহে ইলেকশ্যনৰ বাতাবৰণ নাথাকে তেতিয়া আমি আকৌ ক'ব পাৰোঁ যে এইখন আমাৰ অসম আৰু অসমীয়াত্ব জিন্দাবাদ সদায় এইটো নতুন নহয় হয় আমি অকণমান যদি ইতিহাসলৈ ঘূৰি চাওঁ 1948 চনৰ জানুৱাৰী মাহত চিনেমা মুক্তি পাইছিলে চিৰাজ ফণী শৰ্মা বিষ্ণু ৰাভা হেৰি কৰিছিলে উজানযোগে সংগীত আছিলে চিৰাজৰ কাহিনীটোৱে আছিলে হিন্দু মুছলমানৰ সম্প্ৰীতি যে ইতিমধ্যে ভাৰত স্বাধীন হৈছে 47 চনৰ 15 আগষ্ট 48 জানুৱাৰীত 16 জানুৱাৰীত সম্ভৱ জানুৱাৰীত 16 তাৰিখ হ'ব লাগে চিৰাজে মুক্তি পাইছিলে চিৰাজৰ কাহিনী ফাতেমা নহয়নে ফাতেমা সেই যিটো কাহিনী মই ভাবোঁ যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ এই দুখমুকালিৰ সময়খিনিত প্ৰথম চাগে অসমৰ প্ৰথম বাৰ্তা হৈছিল লক্ষীধৰ সময় লিখিছিলে একদম দেশপ্ৰাণ লক্ষীধৰ সময় এটা কাহিনী যে
এটা হিন্দু মুছলমানৰ সম্প্ৰীতি পিছত সেই চিনেমা 48 হৈছিলে। চনত এতিয়া হা, চিনেমা মই চিনেমা আগত ভূপেন চাইছোঁ হৈছিলে পিছত। ভূপেন হাজৰিকাই আকৌ এখন নতুনকৈ চিৰাজ বনাইছিলে চিৰাজ। পৰৱৰ্তী সময়ত চিৰাজ যেতিয়া মানে দেশ বিভাজনৰ সময়ত ভাৰতৰ পৰা মুছলমান কিছু আঁতৰি গৈছে পাকিস্তান থাকিব যিটো মৰা কটা যিটো যি ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিলে সেই সময়ত অসম প্ৰান্তৰ পৰা এটা সম্প্ৰীতিৰ বাৰ্তা লৈ গৈছিলে চিৰাজৰ জৰিয়তে আৰু আজি তাৰিখতো কওঁ যে যদিও বিজেপি হৈছে কোনোবা অগপ হৈছে কোনোবা কংগ্ৰেছ হৈছে মূলতঃ বেছিভাগ গৰিষ্ঠ সংখ্যক ৰাজনীতিকৰ মাজতে মই ভাবোঁ হিন্দু মুছলমানৰ ৰাজনীতি খুব কম দুই এজনৰ মাজত আছে আৰু সেইটো বিশেষ বিশেষ কাৰণত কেতিয়াবা হয়তো হিন্দী বেল্টৰ কোনো ৰাজনীতিকক সামোদ কৰিবৰ কাৰণে হওক বা বিভিন্ন কাৰণতে হওক আজি হিতেন গোস্বামী ডাঙৰীয়া জাতীয়বাদী শিবিৰৰ মানুহ অগপৰ ভৱিষ্যত কিবা কাৰণ হ'ল বা কিবা কিবি কাৰণত তেওঁ বিজেপিলৈ যাবলগীয়া হৈছে যে তেখেতে হিতেন গোস্বামীক তেওঁ বিজেপিলৈ গ'ল যে আমিও যদি বিজেপি বুলি ভাবি থাকোঁ যে বিজেপি মানে গোড়া হিন্দু মুছলমানৰ বিৰোধী মানে তেওঁলোকে হিন্দী বেল্টৰ উপাসক সেইটো কিন্তু নহয় যে বিজেপিত থাকিও জাতীয়তাবাদ বা অসমীয়া জাতীয়তাবাদৰ হকে চিন্তা কৰে অসমীয়া জাতীয়তাবাদ মই এখেতসকলক গোটেইবোৰ মিলি আমি জাতীয়তাবাদ বুজানে নেকিবোৰ অসমত মন কৰা মানুহ নেকিবোৰ জামান উপাধিৰ কাৰণে যদি কোনোবাই আজি সেই ইতিহাস নজনাকৈ যদি কোনোবাই আজি তাৰিখত বহি পেলাই কোনোবা XYZ ষ্টুডিঅ'ত তেওঁক কিবা বেলেগ ধৰণে হ'ব তেতিয়া কিন্তু আমাৰ দুখ পাওঁ আমি জানো তেওঁ ইতিহাস গতিকে আমি চিৰাজৰ পৰা যদি চাওঁ গতিকে আজিৰ পটভূমিটো নতুন নহয় এইটো আছে যুগে যুগে আছে মই থাকিবই পুনৰবাৰ প্ৰমাণ নিশ্চয় দৰ্শকসকলে যদিও ভাবিছে যে ঘটনাটো হয়তো সৰু আমি টক শ্ব' কিয় কৰিছোঁ এনেকুৱা মনত আহিব পাৰে কিন্তু ঘটনাটো যদি সৰুও এই ঘটনা এটা আৰম্ভণি হওক আমি আশা কৰিছোঁ যে যি বিষবাস্প আছে সেই আঁতৰি যাওক আৰু নিশ্চয় মানুহে মানুহৰ বাবে যিদৰে সহায়ৰ হাত আগবঢ়ায় আকৌ কৈছোঁ যে ভোকে কেতিয়াও ধৰ্ম নাজানে পিয়াহে কেতিয়াও ধৰ্ম নাজানে যে ৰাজনীতিহে কেৱল ধৰ্ম জানে মই এইবাৰ আহিব বিচাৰিছোঁ আইনুদ্দিন আহমেদ নিশ্চয় এপ্ৰিচিয়েট এটা কৰিব লাগিব মানে যিদৰে আপোনালোকে কেতিয়া অভিযোগ কৰে যেতিয়া মনত দুখ হয় যে হয়তো মুছলমান বুলি সেই জ্ঞান কৰা হৈছে তেনেকুৱা ধৰণৰ ষ্টেটমেণ্টটো পোৱা যায় কিন্তু এনেধৰণৰ ঘটনাই আকৌ প্ৰমাণ কৰে যে আচলতে অসমীয়াত্ব চবতকৈ আগত সকলোৰে আগত আৰু মানৱতা সকলোৰে আগত অসমীয়াত এতিয়াও চাওক যেতিয়া নটিচ আহিলে ৰাইজৰ মাজত হাহাকাৰ এটা হৈছিলে আৰু এই আমাৰ নেকিবুৰ ছাৰে কোৱা অনুযায়ী যে অৰ্থনৈতিকভাৱে তেওঁলোকে সঁচাকৈ বানপানী শেষ হোৱাৰ হৈছেহে মাত্ৰ পইচা পাতি তেওঁলোকৰ নাই তৎক্ষণাত যাবলগীয়া হৈছে আমাৰ আপোনাৰ জানে যে আমচুৰ সভাপতিও সেই এৰিয়াবিলাকত গৈছে পইচা পাতি উঠাই গাড়ী চাড়ী মেনেজ কৰি পঠাই দিলে তো আমিও ভাবিছিলোঁ যে আপাৰ আছামত যোৱাৰ লগে লগে তেনেকুৱা কিবা এটা ইনচিডেণ্ট হোৱাৰ চান্স আছে নেকি বা ইনচিডেণ্ট হয় নেকি লাখে লাখে বাংলাদেশী আক্ৰমণ কৰিছে বুলি ঠিক তেনেকুৱা এটা কথা আহি যায় তো আমাৰ তাতে অৰ্গেনাইজেশ্যনো আছে আমাৰ শিৱসাগৰৰ জিলা কমিটি আছে আমাৰ যোৰহাট আছে গোলাঘাট আছে বা চৰাইদেউ জিলা সমিতি আছে আমাৰ জিলা সমিতিবিলাককো মেছেজ দিয়া হ'ল তাৰপিছত যিসকল কনচাৰ্ণ মানুহ আছে ঠিক তেওঁলোককো আমাৰ জনোৱা হ'ল তো যোৱাৰ পিছত তেওঁলোকৰ যিটো আতিথ্য সেইটো মানে আপোনালোকৰ সংগঠনৰে সাধাৰণ নাই নাই অকল সংগঠন বুলিয়ে নহয় সাধাৰণ মানুহ আছে তো বিভিন্ন ব্যক্তিসকলে তাতে যিটো সেই মানুহখিনিক যিটো ৰেছপন্স কৰিছে সেইটো শলাগিবলগীয়া আৰু দিনে নিশাই তেওঁলোকে কষ্ট কৰি সেই মানুহখিনিক খোৱাৰ যোগাৰো ব্যৱস্থা কৰি দিছে বা পানীৰ ব্যৱস্থাও কৰি দিছে সৰু বাচ্চাসকলকো ঠিক স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব লৈছে তো সেইটো মানিবলগীয়া বা ওচৰে পাজৰে যিখিনি অফিচ আছিলে সেই অফিচৰ কৰ্মচাৰীবিলাকো তেওঁলোকৰ শৌচালয়ৰ যিখিনি ব্যৱস্থা সেইখিনিও কৰি দিছিলে তো সেইখিনি ধন্যবাদৰ পাত্ৰ আৰু আমি আমচুৰ ফালৰ পৰা আমি এইটোৱে ক'ব বিচাৰোঁ যে হয় ৰাজনীতিৰ নেতাসকলে হিন্দু মুছলমানৰ ৰাজনীতি কৰে কিন্তু এই কথাখিনিয়ে সামগ্ৰিক প্ৰেক্ষাপটত সকলো সমাজৰ মাজত এই সাম্প্ৰদায়িক বিস্ফাপটো বিয়পাব পৰা নাই তেওঁলোকে আৰু এইটো আমি ভাবোঁ যে আমচুৰ ফালৰ পৰা বা অসমৰ যিসকল জাতি জনগোষ্ঠী বসবাস কৰে এই যিটো পৰম্পৰা এই পৰম্পৰাটো যদি আমি আৰু সজাগ বা আৰু বৃদ্ধি কৰিব পাৰোঁ তেতিয়াহ'লে অনাগত সময়ত আমাৰ মাজত যিটো হিন্দু মুছলমানৰ ৰাজনীতি কৰিব বিচাৰে এওঁলোকে কৰিব নোৱাৰিব নিশ্চয় তেতিয়া উন্নয়নৰ কথা আহিব শিক্ষাৰ প্ৰসংগ আহিব পুষ্টিহীনতাৰ কথা আহিব বানপানীৰ সমস্যা সমাধানৰ প্ৰসংগ আহিব নাগৰিকত্বৰ প্ৰসংগ আহিব এই আন বিষয়সমূহ আমাৰ সময় হৈছে বিৰতিৰ পিছত নৱনীতা গগৈয়ে বিশেষ প্ৰতিবেদন আগবঢ়াইছে আমগুৰিৰ পৰা আপোনালোকক আমি দেখুৱাম কিন্তু সময় হৈছে দ্য বাৰ্ণিং টপিকত এক চমু বাণিজ্যিক বিৰতিৰ
উভতি আহিছোঁ বিৰতিৰ পিছত দ্য বাৰ্ণিং টপিকলৈ। বাৰ্ণিং টপিকত আমি কথা পাতি আছোঁ যিদৰে NRC হিয়াৰিঙৰ বাবে যেতিয়া নামনি অসমৰ একাংশ লোক উজনি অসমত গৈছিল, আশংকা কৰিছিল সকলোৱে যে তাত কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নেকি, কিন্তু যিখন ছবি দেখা গ'ল সম্পূৰ্ণ ব্যতিক্ৰমী ছবি। NRCৰ বাবে যিসকল লোক হিয়াৰিঙত গৈছিল দেখা গৈছিল যে বিভিন্ন মানুহে মানৱীয়তাৰ দৃষ্টিকোণৰ পৰা তেওঁলোকক যথেষ্ট সহায় কৰিছিল আৰু সুন্দৰ বাতাবৰণ এটা দিছিল যাতে তেওঁলোকে হিয়াৰিংটো কৰিব পাৰে। আকৌ কৈছোঁ হিয়াৰিঙৰ পিছত কোনোবা স্বদেশী বিদেশী পিছৰ কথা, যদি বিদেশী যাব লাগে সেইটোত কোনো কাৰো দ্বিমত নাই, কিন্তু হিয়াৰিঙৰ অন্তত সুবিধাটো খুব সুন্দৰভাৱে দিছিলে। প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া পোনপটীয়া সম্প্ৰচাৰত আছে। ৰাজগুৰু ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ। এটা সুন্দৰ নিদৰ্শন, এইখনে আচলতে অসমীয়া সমাজ, প্ৰকৃত অসমীয়া সমাজ, ৰাজনীতিয়ে যাক দেখুৱাব নিবিচাৰে ৰাজগুৰু ডাঙৰীয়া। ধন্যবাদ। মই প্ৰাগ নিউজক ধন্যবাদ জনাইছোঁ। আমাৰ অসম কাকতত কালি প্ৰকাশিত আমাৰ শীৰ্ষ বাতৰিটো প্ৰসংগত আপোনালোকে এই আলোচনা অনুষ্ঠিত কৰাৰ বাবে। বিষয়টো হ'ল ই কেৱল মাত্ৰ ৰাজনৈতিকভাৱে নহয়, মানৱীয় দৃষ্টিভংগীৰ পৰা আৰু সামাজিক দৃষ্টিভংগীৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ। সমগ্ৰ দেশত যোৱা কেইবছৰমান সংখ্যালঘু মানুহৰ ওপৰত বিচিত্ৰ ধৰণৰ অত্যাচাৰ হৈ আহিছে। অকল অত্যাচাৰ নহয়, অত্যাচাৰ আগতেও হৈছিল। যোৱা 70 বছৰে আমাৰ নিপীড়িত দলিত সংখ্যালঘুসকলৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ হৈ আহিছে, কিন্তু এই অত্যাচাৰবিলাকক ভিডিঅ' ৰেকৰ্ডিং কৰি তাক গৌৰৱেৰে প্ৰচাৰ কৰাৰ যিটো ব্যৱস্থা দেশত আৰম্ভ হৈছিল, তাৰ বিপৰীতে অসমত এটা জ্বলন্ত সমস্যাৰ অন্তিম পৰ্যায়ত উপনীত হোৱাৰ মুহূৰ্তত আজি NRC 31 তাৰিখে প্ৰকাশ হ'ব। তাৰ প্ৰাক মুহূৰ্তত 48 ঘণ্টাৰ জাননীত 20,000ৰো অধিক লোক উজনিলৈ ঢাপলি মেলিব লগা হৈছে আৰু উজনি অসম তেওঁলোকে বহুতেই কোনোদিন সৰহভাগে 80% মানুহে উজনি অসম সম্পৰ্কত কোনো ধাৰণা নাই। তেওঁলোক যাব লগা হৈছে অত্যন্ত ভয়ে ভয়ে, কিজানি কিবা ঘটনা হয়। কেইবাটাও দুৰ্ঘটনা হৈ গ'ল, কিন্তু মানুহৰ মাজত তেওঁলোকে ইমান নিৰাপদ অনুভৱ কৰিলে। এইটো আচলতে সমগ্ৰ অসমীয়া জাতিটোৱে গৌৰৱ কৰিব লগা এটা উৎকৃষ্ট উদাহৰণ আৰু অসমীয়া জাতিৰ প্ৰকৃত হৃদয়খন এই ঘটনাৰ জৰিয়তে ওলাই পৰিছে যে ইয়াৰ পৰা যোৱা মানুহখিনিয়ে তাত কি ধৰণৰ মানুহৰ সহায় সহযোগ আৰু নিৰাপদ বোধ যিটো অনুভৱ কৰিলে, সেইটোৱে আচলতে অসমীয়া জাতিক এটা সুকীয়া মাত্ৰা প্ৰদান কৰিছে আৰু অসমীয়াৰ যি মূল্যবোধ, অসমীয়াৰ যি আমাৰ মানৱীয় বোধ, মানৱতাবোধ, এই কথাটো ইয়াৰ দ্বাৰা প্ৰকাশিত হৈছে। হয়, গোটেই ঘটনাটো মই আপুনি যিদৰে উল্লেখ কৰিছে, নিশ্চয় আমাৰ অসম কাকতত এটা সুন্দৰ বাতৰি প্ৰচাৰ হৈছিল। গতিকে ই অসমৰ ঐতিহ্য আৰু অসমৰ যিটো পৰম্পৰা, অতীতৰ পৰা যিটো চলি অহা পৰম্পৰা, আৰু এতিয়াও যে আমি আচলতে হিন্দু মুছলমানতকৈ অসমীয়া আগত, এই বিষয়টো নিশ্চয় প্ৰমাণ কৰে। যদিও ঘটনাটো কম মানুহৰ মাজত সীমিত, অৰ্থাৎ ঘটনাটো সৰু, মানে তথাকথিত আমি যদি নিউজৰ ভাষাত চাওঁ সৰু ঘটনা বাতৰিৰ স্বাৰ্থত, কিন্তু ইয়াৰ ৰিপাৰ্কেশ্যন যিটো আছে সেইটো কিন্তু সাংঘাতিক হ'ব পাৰে ভৱিষ্যতেও এটা সম্প্ৰীতিৰ বাৰ্তাৰ বাবে। ই কেৱল অসমৰ অতীতক কেৱল মাত্ৰ দেখুওৱা নাই, ই অসমৰ বৰ্তমানক দেখুৱাইছে আৰু অসমৰ ভৱিষ্যতৰ যাত্ৰাপথ দেখুৱাইছে। এই ঘটনাটো খুব সৰু ঘটনা নহয়। উজনি অসমৰ 3খন জিলা, গোলাঘাট, যোৰহাট আৰু শিৱসাগৰলৈ, নামনি অসমৰ অবিভক্ত কামৰূপ জিলাৰ 20,000 মানুহ যাব লগা হৈছে, যাৰ সাজ সজ্জা, তেওঁলোকৰ আদব কায়দা, তেওঁলোকৰ ভাষা সম্পূৰ্ণ সুকীয়া। তেওঁলোকে নামনি অসমৰ ভাষাটো ক'ব পাৰে, কিন্তু উজনিৰ ভাষাৰ লগত তেওঁলোকৰ কোনো ধৰণৰ পৰিস্থিতি নাই। তেওঁলোক চৰ চাপৰি ব্ৰহ্মপুত্ৰৰ মাজৰ, তেওঁলোকে কোনোদিন ৰাজপথ নেদেখা মানুহ, সম্পূৰ্ণ বোৰখাৰ আৱৰ্তত থকা মানুহো শিৱসাগৰত গৈ পেলাই থিয় হ'ব লগা হৈছে, যোৰহাটত গৈ পেলাই হিয়াৰিং দিব লগা হৈছে, গোলাঘাটত গৈ পেলাই হিয়াৰিং দিব লগা হৈছে। তেওঁলোকৰ মাজত এটা ভীতিগ্ৰস্ত পৰিৱেশৰ সৃষ্টি হৈছে। এইকাৰণেই যে প্ৰথম কথা যে তেওঁলোকক এই দেশৰ নাগৰিক হয় বুলি প্ৰমাণ কৰাৰ এটা ডাঙৰ দায়িত্ব আছে। তেওঁলোকৰ হাতত দলিল পত্ৰ লৈ যাব লাগিব। সেই দলিল পত্ৰ বাটতে কোনোবাই ফালিও পেলাব পাৰে, তেওঁলোকক আক্ৰমণ কৰিব পাৰে, তেওঁলোকক ইটিকিং কৰিব পাৰে, তেওঁলোকৰ বিৰুদ্ধে ধৰ্ণা দিব পাৰে। এনেকুৱা ধৰণৰ অজস্ৰ হেঁচা প্ৰয়োগৰ অজস্ৰ অসুবিধা বা আশংকা কৰি তেওঁলোকে গৈছিলে। ইয়াৰ বিপৰীতে সমগ্ৰ মূল ভূখণ্ডৰ ভাৰতত যিটো প্ৰতিচ্ছবি, য'ত এজন সংখ্যালঘু মানুহে
নিৰাপদভাৱে জনশূন্য অঞ্চলত চাইকেলে 10 কিলোমিটাৰ পথ যাব নোৱাৰে কিজনী বাটতে তেওঁ গৰু চৰু বুলি ধৰি পেলাই কোনোবাই মাৰি পেলাই গতিকে তেনে অৱস্থাত হাজাৰ হাজাৰ মানুহ যেতিয়া বোৰখাৰ আৱৰ্তত যেতিয়া লুঙি পিন্ধি টুপি পিন্ধি উজনি অসমলৈ যাব লগা হৈছে আৰু অসমীয়া মানুহে আমাৰ খিলঞ্জীয়া মানুহে তেওঁলোকক দুহাত মেলি তেওঁলোকক সহায় কৰিছে এইটো তেওঁলোক অভিভূত হৈ পৰিছে আৰু সেই অভিভূত হৈ পৰাৰ কাৰণে আমাৰ বাতৰি কাকতৰ কাৰ্যালয়লৈ তেওঁলোকে ফোন কৰিছে কান্দি কান্দি তেওঁলোকে কৈছে আমি ভবা নাছিলো আমি এখন প্ৰকৃত অসম দেখিলো আমি আসল অসমীয়াৰ সেন্টিমেন্ট আসল অসমীয়াৰ মানৱতাবোধ আমি বুজি পাইছো গতিকে এই ধৰণে আমি যদি সদায় জীয়াই থাকিব পাৰো তেনেহ'লে অসমীয়া জাতি কোনেও মাৰিব নোৱাৰে যি আমাৰ এই সংকটৰ মুহূৰ্তত আমাক দুহাত মেলি দিছে সেই জাতিক কোনোদিনে কোনেও মাৰিব নোৱাৰে আৰু আকাশলৈ হাত দাঙি হাজাৰ হাজাৰ মানুহে প্ৰাৰ্থনা কৰিছে যে এই জাতি দীৰ্ঘজীৱী হ'বই ইয়াতকৈ অসমীয়া জাতিক আৰু কি লাগে নিশ্চয় ইয়াতকৈ বেছি নিশ্চয় সুন্দৰ একো প্ৰয়োজন নাই আৰু কোৱা হৈছে যে এইটো এটা ব্ৰিজৰ নিচিনা কাম কৰিছে নৱনীতা গগৈৰ এক প্ৰতিবেদন আছে আমগুৰিৰ পৰা সেই প্ৰতিবেদন আপোনালোকক দেখুৱাই লৈছো আনফালে একাংশৰ জীৱন মৰণৰ কথা আৰু যোৱা 5, 6 আৰু 7 তাৰিখে নামনিৰ বিভিন্ন ঠাইৰ পৰা উজনিৰ বিভিন্ন ঠাইলৈ বহু লোকৰ সমাগম ঘটিছিল নাগৰিকপঞ্জীৰ শুনানিৰ বাবে আৰু আমগুৰিলৈও আহিছিল বকুৰ পৰা নলবাৰীৰ পৰা গোৱালপাৰাৰ পৰা নামনিৰ বিভিন্ন ঠাইৰ পৰা দহু বন কাটি কৰি বিভিন্নজন আহিছিল নাগৰিকপঞ্জীৰ শুনানিৰ বাবে কোনোবাই যদি কুলাত কেঁচুৱা লৈ আহিছিল কোনোবাই আকৌ হাতত লাখুটি লৈ আহিবলগীয়া হৈছিল আৰু সেই যিখন প্ৰতিচ্ছবিখন আমি আমগুৰিৰ পৰা প্ৰাগ নিউজৰ জৰিয়তে সম্প্ৰচাৰিত কৰিছিলোঁ আৰু তেতিয়া দেখা পোৱা গৈছিল আচলতে এফালে ৰাজ্যৰ ভৱিষ্যত সুৰক্ষাৰ বাবে যি আচলতে চৰকাৰৰ প্ৰচেষ্টা আনফালে কিন্তু বহু লোকে কৈছিল আচলতে এই যি প্ৰচেষ্টা এই প্ৰচেষ্টাত কিন্তু বিদেশী ঘোষণা নোহোৱাকৈ একাংশ লোক কিন্তু হাৰাশাস্তিৰো সন্মুখীন হৈছিল আৰু সেই কেইটা দিনত আচলতে মূৰত প্ৰখৰ ৰ'দ লৈ যি আচলতে কুলাত কেঁচুৱা লৈ হাতত লাখুটি লৈ যিসকল আহিছিল সেইসকলক আমগুৰিৰ একাংশ যুৱকে এমুঠি ভাত এমুঠি অন্ন আৰু এটুপি খোৱা পানীৰ যোগান ধৰিছিল আৰু আজি সেই যুৱকসকল আমাৰ সৈতে উপস্থিত আছে আৰু আমগুৰি একাংশ জাতীয় সংগঠনৰ নেতা আমাৰ মাজত উপস্থিত আছে আৰু আচলতে NRCৰ যি প্ৰভাৱ NRC আচলতে যি ভাতৃত্ববোধ আৰু যি সমন্বয় সেই সমন্বয় আচলতে যি সেই ছবিখন কিন্তু বিভিন্ন সময়ত প্ৰতিফলিত কৰিছে মই সেই দিনটোত আমগুৰিলৈ নামনিৰ পৰা যিসকল লোক আহিছিল সেই দিনটোত আচলতে সেই যি প্ৰখৰ ৰ'দ সেই প্ৰখৰ ৰ'দকো নেওচি আমগুৰিৰ একাংশ যুৱকে এমুঠি অন্ন আৰু এটুপি খোৱা পানীৰ যোগান ধৰিছিল মই এই মুহূৰ্তত তেওঁলোকৰ কাষলৈ আহিছোঁ কি ক'ব যিহেতু মূৰত যি প্ৰখৰ ৰ'দ লৈ তেওঁলোকে বাট কৰিবাই আহিছিল NRCৰ শুনানিৰ বাবে গতিকে আপোনালোকে সেই সময়ত এমুঠি অন্নৰ যোগান ধৰিছিল এটুপি পানীৰ যোগান ধৰিছিল আচলতে সেই মুহূৰ্তত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল বুলি ক'ব লাগিব ভোকৰ বাবে গতিকে কি ক'ব এই মুহূৰ্তত হয় অসমৰ বহু আকাংক্ষিত এখন বিদেশীমুক্ত নাগৰিকপঞ্জী ঘোষণা হ'বলৈ গৈ থকা সময়ছোৱাতে অসমৰ বিভিন্ন ঠাইত NRC ভেৰিফিকেশ্যনৰ কাম চলি আছে আৰু যোৱা 5 তাৰিখে নামনি অসমৰ বহু লোক শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইত তেওঁলোকে জাননী পাই শিৱসাগৰ বিভিন্ন স্থানলৈ তেওঁলোক আহিছিল আৰু যোৱা 5 তাৰিখেও আমাৰ আমগুৰি নগৰত নলবাৰী গোৱালপাৰা বকুৰ পৰা বহু শ পৰিয়াল আহি আমাৰ আমগুৰিত উপস্থিত হৈছিল আৰু আমি প্ৰত্যক্ষ কৰিছিলোঁ পিছত আমি খবৰ খাতি কৰি গম পালোঁ যে তেওঁলোক আচলতে একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ আৰু কিছুমানে আগদিনা জাননী পায় আগদিনা নটিচ পাই পেলাই তেওঁলোক পিছদিনাই আহিবলৈ বাধ্য হৈছে গতিকে তেওঁলোকৰ বহুত আৰ্থিক অৱস্থাও বেয়া তেওঁলোকে বহুতে সোণৰ গহনা বন্ধকত দি মাটি বন্ধকত দি কাৰোবাৰ গৰু বন্ধকত দি বা গৰু বিক্ৰী কৰি পেলাই তেওঁলোক আহিবলৈ বাধ্য হৈছিল আৰু আমি পিছত গম পালোঁ যে তেওঁলোকে আমগুৰিত আহি পেলাই এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈছিল ভোকত এগৰা ভাতৰ কাৰণে তেওঁলোকে হাহাকাৰ কৰি থাকিবলগীয়া হৈছিল কথাখিনি আমি গম পাই পেলাই স্থানীয় এই ক্ষেত্ৰত আমি এজনৰ নাম ল'ব লাগিব স্থানীয় এজন সচেতন যুৱক দুলাল কলিতা ডাঙৰীয়া তেখেতে গম পাই পেলাই আমাৰ লগত কথাটো আলোচনা কৰিছিল আৰু আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ আমগুৰি আঞ্চলিক সমিতি বহুকেইজন সতীৰ্থৰ সৈতে ময়ো উপস্থিত হৈছিলোঁ আৰু দুলাল কলিতাৰ পূৰ্ণ সহযোগিতাত আমি 5 তাৰিখে আমি তেওঁলোকক প্ৰায় 200 বেড আৰু কিছু বিশুদ্ধ খোৱা পানী আৰু 6 তাৰিখে কি লঘু আহাৰ হিচাপে আমি খিচিৰি আমি আমাৰ সতীৰ্থৰ সহযোগত দুলাল কলিতাৰ সহযোগত আমি নিজে ৰান্ধি তেওঁলোকক আমি
কিছু ভোগ নিবাৰণ কৰিবলৈ আমি চেষ্টা আৰু কৰিছোঁ। এইখিনিতে এটা কথা ক'ব খুজিছোঁ, যিহেতু উজনি বা নামনিৰ প্ৰসংগটো নাহে, উজনি বা নামনিৰ প্ৰসংগটো নাহে, আৰু ইয়াত আচলতে হিন্দু বা মুছলমানৰ প্ৰসংগটো নাহে। ইয়াত এটাই কথা যে সকলো মানুহ, গতিকে কি ক'ব, যি হাৰাশাস্তি নাইবা ৰাইজৰ যি ভৱিষ্যত সুৰক্ষাৰ বাবে যি কাম কৰা হৈছে, গতিকে কি ক'ব এই মুহূৰ্তত? আচলতে এই NRC প্ৰসংগটো 1885 চনৰ পৰা যি চলি আহিছে, এটা শুদ্ধ বিদেশীমুক্ত এখন অসম লাগে, সেয়েহে NRC প্ৰস্তুত হৈছে। এখন শুদ্ধ NRC আমাৰ অসমবাসীয়ে বিচাৰিছে। তাৰ লগতে 31 আগষ্টত যিহেতু NRC প্ৰকাশ পোৱা এটা উচ্চতম ন্যায়ালয়ে ৰায় দিছে, সেয়েহে সোনকালে যিবোৰ আমাৰ পুনৰীক্ষণৰ ব্যৱস্থা এইটো কৰাটো স্বাভাৱিক আছিল। কিন্তু আগদিনা জননীৰ পৰা আহিছে বহুত তেওঁলোকে সমস্যাৰ সন্মুখীন হৈছে। কিন্তু এখন শুদ্ধ NRC স্বাৰ্থত এইটো কষ্ট, এইকেইদিন কষ্ট যদি স্বীকাৰ কৰি লয়, তেতিয়া এখন বিদেশীমুক্ত অসম পাবলৈ আমাৰ অসমীয়া ৰাইজে পাবলৈ সহজ হৈ পৰিব। আৰু লগতে তেওঁলোকে কষ্ট কৰি আহিও এখন আহোম ৰাজত্বৰ গৌৰৱোজ্জ্বল এই শিৱসাগৰত তেওঁলোকে যে আমাৰ হিন্দু মুছলিম এই ভেদাভেদী যি শিৱসাগৰ, এই শিৱসাগৰত আমাৰ যি আমগুৰি যুৱকসকলে যি সহায় সহযোগিতা আগবঢ়ালে, তেওঁলোক খোৱা পানীয়ে হওক, খোৱা বস্তুৱে হওক, যি আগবঢ়ালে, এয়া আমাৰ আহোম ৰাজত্বৰ গৌৰৱোজ্জ্বল ইতিহাসৰ যি হিন্দু মুছলিম ইয়াত ভেদাভেদী এখন শিৱসাগৰ, ইয়াকে প্ৰমাণ কৰিলে বুলি আমি অনুভৱ কৰিছোঁ। হয়, নিশ্চয়কৈ, যিহেতু এফালে মানুহৰ প্ৰশ্ন, আনফালে ৰাজ্যৰ ভৱিষ্যতৰ প্ৰশ্ন, গতিকে কি ক'ব এই মুহূৰ্তত? আৰু যি এই কেইদিনৰ যি প্ৰতিচ্ছবি, NRCক লৈ যিসমূহ প্ৰতিচ্ছবি দেখা পোৱা গৈছে, বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈছে, বিভিন্ন সময়ত খোৱা পানী বা এমুঠি ভাতৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে, কিন্তু মূল কথাটো হ'ল ৰাজ্যৰ ভৱিষ্যত, গতিকে কি ক'ব? প্ৰথম কথা হ'ল কি, ধৰক আমি দেখি বেয়াও লাগিছে বা হৃদয় বিদাৰক কিছুমান অসমত দুৰ্ঘটনা NRC লৈ হৈ গৈছে, কিন্তু আমি আচলতে বিচাৰিয়ে আছোঁ যে আমাৰ এখন মানে খিলঞ্জীয়া অসম হওক, আজিতো খিলঞ্জীয়া অধিকাৰ দিৱস, গতিকে আমি কৈয়ে আছোঁ। কিন্তু ধৰক এটা কাৰণে বেয়া লাগিছে, ধৰক তেওঁলোকে বহুত শাস্তি ক'বলগীয়া আছে, কিছুমানেতো হয়তো গধূলি পাইছে, পিছদিনাখনি আহিব লাগে। গতিকে আমি মানে ধৰক এখন যিহেতু মানে শংকৰাজানৰ দেশ, আৰু তাতে শিৱসাগৰ জিলা, মোৰ সতীৰ্থ পুলকেশে কৈছে শিৱসাগৰ জিলা, গতিকে আমি শিৱসাগৰ জিলাই আচলতে অসমৰ প্ৰতিটো ক্ষেত্ৰত আমি আচলতে এনাৰ জৰিয়তে আমি যিটো সম্প্ৰীতি এটা আমি সদায় টনকিয়াল কৰিব বিচাৰোঁ। আৰু এইটোত মানে আমি এটা উদাহৰণ দিছোঁ যে আচলতে হিন্দু মুছলমান নহয়, আমি মানুহ, আমি প্ৰকৃত অসমীয়া মানুহ। আচলতে আহিছে হয়, কিন্তু আচলতে আপোনালোকক এইটো কাৰণে ধন্যবাদ যে আপোনালোকে এজন প্ৰকৃত মানে অসমীয়া হিচাপে আপোনালোকে কৰ্তব্য পালন কৰিছে। হয়, নিশ্চয়কৈ, যিহেতু মানুহে মানুহৰ বাবে বুলি যিহেতু এষাৰ কথা আছে, আৰু মানুহৰ যি পৰিচয় বিভিন্ন সময়ত বিভিন্নজনে দাঙি ধৰিছে, গতিকে কি ক'বা? স্পষ্ট কথা হয়, ঠিকেই, যিটো ৰাষ্ট্ৰীয় নাগৰিকত্ব পঞ্জীকৰণৰ ক্ষেত্ৰত যি অসম চৰকাৰে ব্যৱস্থা ল'লে বা কেন্দ্ৰীয় চৰকাৰে ল'লে, তাৰ কাৰণে আমি অসমবাসীয়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে সেই প্ৰতিক্ৰিয়াসমূহ আপুনি চালে, কিন্তু এটা কথা স্পষ্ট যে সকলোৱে বিচাৰিছে এখন বিদেশীমুক্ত NRC, সকলোৱে বিচাৰিছে যে খিলঞ্জীয়াৰ প্ৰভুত্ব বৰ্তি থাকক অসমত, কিন্তু তাৰ লগে লগে অসম হিন্দু আৰু মুছলমানৰ মিলি এখন অসমীয়াত্ব গঢ়ি উঠক, সেয়াও সকলোৱে কামনা কৰিছে। বিৰতিৰ পিছত আমি উভতি আহিম। উভতি আহিছোঁ বিৰতিৰ পিছত। দ্য বাৰ্নিং টপিক আমি আলোচনাত যোৱাৰ পূৰ্বে পুনৰ ভৈৰৱ মুণ্ডাৰ এক প্ৰতিবেদন আছে শিৱসাগৰৰ পৰা, সেইটো আমি চাই লওঁ। আৰু কিদৰে আকৌ কৈছোঁ যে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে এই ঘটনাসমূহে বিভিন্ন সময়ত, আৰু ভাইৰেল হয় যিবোৰ ভিডিঅ' আপোনালোকে চাই, যে কোনোবাই কয় জয় শ্ৰীৰাম কোৱা, কোনোবাই পিটিছে, কোনোবাই কৈছে আল্লাহু আকবৰ কোৱা পিটিছে, সেইবোৰ ভাইৰেল হয়। কিন্তু মই ভাবোঁ এই ভিডিঅ' যিবোৰ আমি দেখুৱাই আছোঁ সেইবোৰে আচলতে ভাইৰেল হ'ব লাগে। সেয়া দুই এটা অপশক্তিৰ কাম সেইসমূহ ভিডিঅ' কৰা, কিন্তু এইসমূহ ভিডিঅ'য়ে সমন্বয়ৰ বাৰ্তা কৰে। আমি ভৈৰৱ মুণ্ডাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আচলতে যদি সম্প্ৰীতিৰ কথা কোৱা হয়, ঐক্য সম্প্ৰীতি আৰু সংহতিৰ যদি কথা কোৱা হয়, তেনেহ'লে শিৱসাগৰৰ নাম ৰাজ্যখনৰ ভিতৰতে বিশেষভাৱে ল'ব লাগিব। সক্ৰিয়তাৰে উজলি আছে হিন্দু মুছলমানৰ যি সম্প্ৰীতি, এক বাৰ্তা শিৱসাগৰৰ পৰা অহৰহ পুৰাতন কালৰ পৰা আচলতে গৈ আছে। ইতিহাসে কয়, ইতিহাসে সোঁৱৰাই যে এইখন শিৱসাগৰ, এইখন ৰংপুৰৰ বৈশিষ্ট্য আৰু সক্ৰিয়তা হ'ল সম্প্ৰীতি। ইয়াত মুছলমানে যি ভাগৱত পাঠৰ লাই খুটা পুতাৰ ইতিহাস এতিয়াও আছে। ইয়াত দেৱী দলৰ পূজা যি প্ৰসাদ, এই প্ৰসাদ মুছলমান পৰিয়াললৈ প্ৰতিটো বৰ্ষত পূজাৰ শেষত দিয়াৰ ইতিহাস পৰম্পৰা আজিও বিদ্যমান।
ইয়াত যি 4খন ঐতিহাসিক দৰগাহ আছে আজানপীৰ দৰগাহৰ পৰা আদি কৰি যিকেইখন দৰগাহ আছে ইয়াৰ আটাইকেইখন দৰগাহেই হিন্দু পৰিয়ালৰ তত্ত্বাৱধানত আজি পৰ্যন্ত চলি আহিছে সেয়ে কওঁ যে ভাৰতবৰ্ষৰ ভিতৰতে অসমীয়া সমাজ অসমীয়া জাতিৰ যি সক্ৰিয়তা যি একতাৰ দোলৰে বান্ধি থকাৰ যিটো পৰম্পৰা এই পৰম্পৰা বা সক্ৰিয়তাৰ ভিতৰত কিন্তু শিৱসাগৰ একক আৰু অনন্য শিৱসাগৰত বৰ্তমানলৈকেও কিন্তু কোনো কাৰণতে যি ধৰ্মীয় উন্মাদনা সাম্প্ৰদায়িকতাৰ যি দাবানল বা সাম্প্ৰদায়িকতাৰ যি বিষবাষ্প আজি পৰ্যন্ত কিন্তু স্পৰ্শ কৰিব পৰা নাই কিছু কিছু কাৰকে ৰাজনৈতিকেই হওক বা আৰ্থ সামাজিকেই হওক কেতবোৰ কাৰকে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে যে শিৱসাগৰটো এনেকুৱা সাম্প্ৰদায়িক বিষবাষ্প আচলতে বিয়পোৱাৰ এক চক্ৰান্ত মাজে সময়ে ৰচনা কৰিছে যদিও শিৱসাগৰবাসীয়ে ৰংপুৰবাসীয়ে পুৰাতন যিটো ইতিহাস পুৰাতন যিটো ঐতিহ্য পুৰাতন যিটো সক্ৰিয়তা অসমীয়া সমাজখনৰ ঐক্য সম্প্ৰীতিৰে থকা এই সভ্যতা সংস্কৃতিৰ যি ইতিহাস এই ইতিহাস কিন্তু সেই চক্ৰান্তকাৰীসকলক প্ৰতিহত কৰি আহিছে সিদিনা নামনি অসমৰ পৰা 4 তাৰিখে আহি পেলাই ইয়াত উপস্থিত হৈছিল একাংশ লোক কণ কণ শিশু লৈ পেলাই উপস্থিত হৈছিল NRCৰ শুনানিৰ কাৰণে কিন্তু আশ্চৰ্যজনকভাৱে যিসকল লোক নামনি অসমৰ পৰা নগৰবেৰা ধুবুৰীৰ তামাৰহাটৰ পৰা আহি পেলাই বকো অঞ্চলৰ পৰা আহি শিৱসাগৰত পুৱাই উপস্থিত হৈছিল সেইসকলৰ কোনো ধৰণৰ ইয়াত আত্মীয় নাছিল তাৰ ফলত তেওঁলোকে জমৰ যাতনা ভুগিছিল হয় দীপক আপুনি যদি প্ৰত্যক্ষ নিজে নকৰে তেনেহ'লে আপুনি অনুভৱ কৰিব নোৱাৰিব কেনে ধৰণৰ যন্ত্ৰণাৰ সন্মুখীন তেওঁলোকে হৈছিল তেওঁলোকৰ এটুপি খোৱা পানীৰ অসুবিধাৰ পৰিছিল তেওঁলোকে ৰাতিপুৱা যিটো প্ৰাতঃক্ৰিয়া এই প্ৰাতঃক্ৰিয়া কৰাৰ কাৰণে সাংঘাতিক ধৰণৰ সমস্যাৰ সৃষ্টি হৈছিল শিশুৰ কান্দোনত কণ কণ এমাদিমা শিশুৰ লৈ পেলাই তেওঁলোক আহিছিল তেওঁলোকৰ কান্দোনত চৌদিশ আচলতে এক অতি দুখ লগা পৰিস্থিতি উদ্ভৱ হৈছিল কিন্তু সেই দুখ লগা পৰিস্থিতিৰ মাজতো ধৰ্মৰ উদ্ধত যে মানুহ এতিয়াও জীয়াই আছে সেই পৰিচয় সেই বাৰ্তা প্ৰেৰণ কৰিছিল শিৱসাগৰৰ একাংশ লোকে তেওঁলোকে ধৰ্মীয় গণ্ডিৰে কিন্তু বিষয়টো পৰ্যবেক্ষণ কৰা নাছিল চোৱা নাছিল লোৱা নাছিল তেওঁলোকে মানুহৰ দৃষ্টিৰে চাই সেই বিপদত পৰা মানুহখিনি সেই আতুৰ হৈ থকা মানুহখিনিক এটুপি খোৱা পানী যোগান ধৰিছিল এমুঠি আহাৰৰ যোগান ধৰিছিল সেই মানুহখিনিকে লৈ আচলতে যে ধৰ্মৰ উদ্ধত মানুহ ধৰ্ম পিছত মানৱতা আগত এই বাৰ্তাটোকে লৈ পেলাই আচলতে যিসকলে কাম কৰিছিল বা সেইসকলক যিসকলে সমৰ্থন কৰে তেওঁলোকে কামখিনি যে শুদ্ধ কৰিছিল বৰ্তমান এই বাৰ্তাটোৱে আচলতে যাব লাগে ধৰ্মীয় উন্মাদনাত বিভিন্ন কাৰকৰ ক্ষেত্ৰত যি চৌদিশ ৰজন জনাই থকাৰ সময়ত যি সময়ত এই মেছেজটো যোৱাৰ এই বাৰ্তাটো যোৱাৰ অতীব প্ৰয়োজন আছিল এই বাৰ্তাটো কিন্তু প্ৰেৰণ কৰা এইসকল লোক ভিডিঅ' জাৰ্নেলিষ্ট বাহাৰে দেখুৱাইছে এই যিসকল লোক এইসকল লোকেই আচলতে ধৰ্মৰ উদ্ধত মানুহৰ চিন্তাৰে সেই সহায় কৰিছিল আমি পোনপটীয়াকৈ যাম যিসকলে সেই দিনটোত মানুহৰ পৰিচয়েৰে উজ্জীৱিত হৈছিল মানুহ হিচাপে নিজকে পৰিচয় দিছিল সেই পৰিচয় দিয়া মানুহখিনিক তেওঁলোকৰ মনতনো কি ভাবে উকমুকাইছিল যে এই সময়তো তেওঁলোকে মানুহৰ সহায় কৰিবলৈ শিৱসাগৰৰ যি পুৰাতন ইতিহাস এই ইতিহাসক পুনৰবাৰ যি সজীৱ কৰাৰ চিন্তাৰে আগবাঢ়িছিল এই তেওঁলোকৰ মনত এই চিন্তাটোৰ লগত আমি ভাগ বতৰা হ'ম আমি কথা পাতিম কিন্তু পোনপ্ৰথমে আমি শিৱসাগৰৰ এগৰাকী শিক্ষাবিদ সংস্কৃতি জুনিয়ৰ কলেজৰ তেওঁ অধ্যক্ষৰ আসনত আছে অনুপ গগৈ সমাজ সচেতন ব্যক্তি তেওঁৰ পৰা আমি প্ৰথমে জানিব বিচাৰিম এমুঠি মানুহ আহিল অসুবিধাৰ সন্মুখীন হ'ল এখিনি মানুহে ধৰ্মৰ উদ্ধত মানুহৰ চিন্তাৰে আগবাঢ়ি গ'ল কি ক'ব এই আচলতে হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক কাৰণ শিৱসাগৰৰ যি ঐতিহ্য এয়া অসমীয়া জাতিৰ ঐতিহ্য আৰু শিৱসাগৰৰ যি ঐতিহ্য ই মানৱতাবাদী মানৱদৰ্দী আৰু মানৱীয় সাম্যবাদত বিশ্বাসী এটা আমি চিন্তা চৰ্চাৰে আমি আগবাঢ়ি শিৱসাগৰে এই ঐতিহ্য বহন কৰি আছে এইসকল মানুহ যি অৱস্থাত আহিছে এই অতিথিপৰায়ণ শিৱসাগৰৰ মানুহ বাসিন্দাসকলে তেওঁলোকক অকণমান খোৱা পানী অকণমান ন্যূনতম আহাৰ যদি যোগান কৰাৰ বিনিময়ত এয়া যদি ধৰ্মীয় দিশেৰে চোৱা হয় তেতিয়াহ'লে শিৱসাগৰৰ পৰিচয় সলনি হৈ যাব শিৱসাগৰৰ মানুহৰ শিৱসাগৰৰ ৰাজ্যৰ নিশ্চয় আকৌ কৈছোঁ যে এইখিনি শুনাৰ পিছত মই কোৱাৰ প্ৰয়োজন নাই অসমীয়াত্ব জিন্দাবাদ বিৰতিৰ পিছত উভতি আহিম
উভতি আহিছোঁ বিৰতিৰ পিছত নেকিবুৰ জামান ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ আমি দুটা যি প্ৰতিবেদন দেখুৱালোঁ আৰু যিখিনি আমি যি ভিজুৱেলছ আমি দেখুৱাই আছোঁ নিশ্চয় এটা কথা ক'ব লাগিব যে আপোনাৰ যিখন কল্পনাৰ অসম আছিল আজি আকৌ কৈছোঁ যে নেকিবুৰ জামান ডাঙৰীয়া সদৌ অসম ছাত্ৰ সন্থাৰ বিয়াগুম নেতা যথেষ্ট কষ্ট কৰিছে অসম আন্দোলনৰ সময়তো কিন্তু সেই অসমখন এতিয়াও শেষ হোৱাই যোৱা নাই আপুনি হয়তো কেতিয়াবা নিৰাশ হৈ যায় যে অসমত হিন্দু মুছলমান বাঢ়িছে অসমীয়া মানুহৰ সংখ্যা কমিছে কিন্তু আজি এনে ঘটনা নিশ্চয় যে প্ৰমাণ কৰে যে অসমীয়া মানুহৰ সংখ্যা এতিয়াও আছে আমি অসম আন্দোলন কৰাৰ সময়ত এতিয়াও আমি নাজানিছিলোঁ সংখ্যালঘু কি বস্তু আমাৰ এইটো দৃষ্টিভংগীত নাছিলেই আমি বৃহত্তৰ অসমীয়া জাতি বুলি জানিছিলোঁ 1980 চনৰ পৰা সংখ্যালঘু শব্দটো আমি শুনিবলৈ পালোঁ আৰু সেই শুনিবলৈ পোৱাৰ আঁৰতো আছিল কিন্তু সেই সময়ত কংগ্ৰেছ আৰু বিশেষভাৱে আনোৱাৰ টাইমুৰ নেতৃত্বত সেই ধৰণৰ সংখ্যাগুৰুৰ এখন প্ৰাচীৰ গঢ়ি তোলা হৈছিল আজি সেইটো গৈ এনেকুৱা হ'ল যে সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু যিখিনি পূৰ্ববংগীয় আজি শিলাদিত্যই যদি এনেকৈ এই উজনি অসমত যোৱা মানুহখিনি দেখিলেহেঁতেন তেওঁ হয়তো ক'লেহেঁতেন বাংলাদেশীয়ে অসম আক্ৰমণ কৰিবলৈ আহিছে তেওঁ হয়তো বক্তব্য সেইটোৱে হ'লহেঁতেন কিন্তু আজি আপোনালোকৰ প্ৰতিবেদনে এইটো স্পষ্ট কৰি দেখুৱালে যে অসমৰ শান্তি সম্প্ৰীতি সমন্বয়ৰ ক্ষেত্ৰত যিটো বাৰ্তা গ'ল আৰু তাৰ লগতে সম্প্ৰীতিৰ যিখন প্ৰতিচ্ছবি তেওঁলোকে দাঙি ধৰিলে এইটো নিদৰ্শন প্ৰকৃততে আমি 1980 চনৰ আগত থকা অসমখনত আমি যেতিয়া অসম আন্দোলন কৰিছিলোঁ বা ছাত্ৰ সন্থা কৰিছিলোঁ 74 চনৰ পৰা তেতিয়াৰ পৰা আমি যিখন অসম দেখিছিলোঁ তাত কিন্তু এই পৰিৱেশটো নাছিল এই পৰিৱেশৰ কাৰণে আজি ক্ৰমান্বয়ে বহু নেতা দায়ী কংগ্ৰেছ দল দায়ী ইয়াৰ কাৰণে মূলতঃ আৰু এইবিলাক সৃষ্টি কৰাৰ কাৰণে আজি অসমত এই শক্তিবিলাকে কাম কৰিছে ইতিমধ্যে আজি যিখন চৰকাৰ প্ৰৱৰ্তিত হৈছে তেওঁলোকৰ নেতাবিলাকে যিবিলাক বক্তব্য ৰাখে সময়ে সময়ে সেই বক্তব্য আমাৰ মাজত বিভেদৰ সৃষ্টি কৰিছে ৰাজনৈতিকভাৱে কংগ্ৰেছেও সেই সুবিধাটো দি থৈ গৈছে আজিৰ দিনত এই ধৰণৰ যিটো বাৰ্তা প্ৰেৰণ হ'ল মই ভাবোঁ যে NRCৰ খন্তেকীয়া জাননীয়ে কিন্তু প্ৰকৃতত অৰ্থত অসমীয়া জাতিৰ ভেটিটো সুদৃঢ় কৰিলে যিহেতু তাত নিজে আছিল জেহেৰুল ইছলাম আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ কথাখিনি মই তেতিয়া ক'লো আৰু বহু কথা ক'বলৈ আছে ইয়াত মানে সেই তাত গৈ পেলাই যিখিনি দেখিছোঁ ইমান মানে ক'বৰ কাৰণে বহুখিনি আছে মই এটা সাধাৰণ ঘটনা এটা কওঁ তাতে কেইগৰাকীমান মহিলা হেৰি আছিলে মানে ইয়াৰ পৰা শুনানিৰ কাৰণে যোৱা মহিলা কেইগৰাকী প্ৰেগনেণ্ট আছিলে প্ৰেগনেণ্ট মহিলা ইমান গৰমত গৈছে গৈ তাতে তেওঁলোকৰ পেটত পেইন হ'ল বা অন্য কিবা হ'ল এই যিকেইগৰাকী আমাৰ মানে ছোৱালী আছে যে লাইক বন্দিতা আচাৰ্যী নিতু বৰগোহাঁই এই ছোৱালী কেইজনে লগে লগে ডিচিৰ ওচৰত গৈছে ডিচিৰ ওচৰত গৈ পেলাই হস্পিটেল গৈছে ডক্টৰ মাতিছে ক'ত কি কৰা নাই সেইখিনিৰ কাৰণে নিজা প্ৰচেষ্টাত তেওঁলোকে না কাৰোবাক কৈছে না কাৰোবাৰ ওচৰত গৈছে চিধা চিধি ডক্টৰ চিধা চিধি এডমিনিষ্ট্ৰেশ্যন য'ত যি কৰি সেই মানুহখিনিক যি কৰিব লাগে সেইখিনি কৰিছে তাৰ পিছ মুহূৰ্তত আহি দেখোঁ তেওঁলোকে সৰু সৰু পোৱালীবোৰক ORS ভগাই আছে এই মানে দেখি এক আৱেগিক পৰিৱেশ ইমান ভাল লাগিছিলে সেইদিনাখন আৰু মই সেইটোকে কৈছিলোঁ ৰাজগুৰুদাক যে মোৰ আজি চিঞৰি চিঞৰি ক'ব মন গৈছে দিছ ইজ মাই আছাম এইখনেই মোৰ প্ৰকৃত অসম নিশ্চয় ৰাজগুৰু ডাঙৰ লাইনত আছে নেকি আমাৰ ৰাজগুৰু ডাঙৰ লাইন বিচ্ছিন্ন হৈছে নহ'লে আমি ল'লোঁ হয় আৰু আপোনাৰ মনতো আহিছিল চাগে ভাই এইখনেই অসম এইখনেই অসম মই কল্পনা কৰা অসমখন এইখন আৰু যদি অসমৰ বৃহত্তৰ জাতি গঠন প্ৰক্ৰিয়াক যদি আমি পূৰ্ণতা দিব বিচাৰোঁ তেতিয়াহ'লে এই যিটো এছিমিলেশ্যন হৈছে এই এছিমিলেশ্যনক আৰু বেছি আগবঢ়াই লৈ যাব লাগিব যিসকল মানুহে আজি শ বছৰ ধৰি নিজৰ অসমীয়াত্বৰ প্ৰমাণ দি আছে নিজৰ নাগৰিকত্বৰ প্ৰমাণ দি আছে আৰু তেওঁলোক হাড়ে হিমজীয় অসমীয়া আৰু ভাৰতীয় কিন্তু তেওঁলোকক আমি অকল ৰাজনীতিৰ স্বাৰ্থত যদি তেওঁলোকক আমি মূল সুঁতিৰ অসমৰ পৰা আঁতৰাই পঠাওঁ তেতিয়াহ'লে মই বিশ্বাস কৰোঁ যে অসমে কোনোদিন বৃহত্তৰ জাতি গঠন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব নোৱাৰিব আৰু যদি সেইটো কৰিব নোৱাৰোঁ তেতিয়াহ'লে অসমত বাস কৰা এই জাতি জনগোষ্ঠী যিমান ভূমিপুত্ৰ আছে আজি বড়ো ভাইসকলৰ কথা কওক আজি তেওঁলোকে ডিভাইড আছাম 50-50 বিচাৰি আছে কিয় বিচাৰে আজি কাৰ্বিসকলে বেলেগ এখন ষ্টেট বিচাৰিছে কিয় বিচাৰে আজি কোচ ৰাজবংশীসকলে বেলেগ এখন ষ্টেট বিচাৰি আছে আজি যদি এই গোটেইখিনি যদি আমি এক লৈ এক যোগাত্মক দৃষ্টিভংগীৰে আগবাঢ়িব পাৰোঁ নিশ্চিতভাৱে মই কল্পনা কৰা আপুনি কল্পনা কৰা সেই বৰ অসমখন আজিৰ পৰা 80 দশকৰ আগত যিখন বৰ অসম আছিল য'ত অসম বুলি ক'লে তাত কোনো ধৰ্মৰ কথা অহা নাছিলে য'ত অসম বুলি ক'লে সকলোৱে সমস্বৰে চিঞৰিছিলে হিন্দু মুছলমান শিখ যিমান আছে সকলোৱে সমস্বৰে চিঞৰিছিলে সেইখন অসম কিন্তু আকৌ আহাৰ পথত তাৰ কাৰণে ত্যাগ স্বীকাৰ কৰিব লাগিব তাৰ কাৰণে আমি হিন্দু মুছলিম এই ৰাজনীতি পৰিহাৰ কৰিব লাগিব তাৰ কাৰণে এক অসমীয়াৰ ৰাজনীতি কৰিব লাগিব আজি অসমীয়াৰ যিটো স্বকীয়তা অসমীয়াৰ যিটো পৰিচয় এই পৰিচয় যদি আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰিব বিচাৰোঁ তেতিয়াহ'লে আমাৰ মাজত থকা এই সংকীৰ্ণ যিবোৰ ভাৱধাৰা আছে এই সকলোবোৰক আমি অন্তৰৰ পৰা বিসৰ্জন দিব লাগিব আৰু এই সংকীৰ্ণ ভাৱধাৰা লৈ যিয়ে ৰাজনীতি কৰি পেলাই নিজৰ মুনাফা আদায় কৰিব বিচাৰে তেওঁলোকক চিনাক্ত কৰি অসমৰ জনজীৱনৰ পৰা তেওঁলোকক বহিষ্কৃত কৰিব লাগিব অন্যথা কিন্তু অসমৰ জাতি গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ নহ'ব
নহ'ব মই অনুৰোধ জনাম যিটো মনি বৰা অসমৰ যদি আমি সমস্যাসমূহ চাওঁ নিজস্ব সমস্যাসমূহ যদি চাওঁ বান আৰু গৰাখহনীয়াৰ ভয়াৱহ সমস্যা শিক্ষাৰ সমস্যা আছে পুষ্টিহীনতাৰ সমস্যা আছে বানপানীৰ সময়ত আপুনি ব্ৰেকৰ সময়ত উল্লেখ কৰিছিল যে ৫,০০০ এতিয়ালৈ স্কুল বন্ধ হৈ আছে হাজাৰ হাজাৰ ল'ৰা ছোৱালীৰ শিক্ষাত হাহাকাৰ গোটেই অসমত ইমান সমস্যা আছে কিন্তু আমি ৰাজনৈতিক দলসমূহৰ বাবে সহজ এটা কথা ধৰ্ম বুলি কোৱাৰ লগে লগে বাকী চব তল পৰি যায় আৰু তাৰ নামত ভোট লৈ যায় মানুহে হয়তো ক'ৰবাত নহয় পাহৰি যায় গতিকে এই যিটো ধৰ্মৰ আফিংটো যদি বন্ধ হৈ যায় তেনেহ'লে নিশ্চয় আপুনি ভাবেনে যে ডেভেলপমেণ্টৰ ওপৰত বেছি গুৰুত্ব হ'ব উন্নয়নৰ ওপৰত বেছি গুৰুত্ব হ'ব কথা এটা আছে আৰু মানে আমাৰ বাংলাদেশ আৰু নেপালৰ পৰা হোৱা যিটো প্ৰব্ৰজন অবৈধ প্ৰব্ৰজন সেই প্ৰব্ৰজনে কিন্তু আমাৰ খিলঞ্জীয়া মানুহখিনিক শংকিত কৰে বিভিন্ন ধৰণৰ শংকিত কৰে আৰু জনগাঁথনি অন্য কওকচোন আমাৰ যিটো জনগাঁথনি বা অৰ্থনৈতিক যিটো পৰিস্থিতি আজি অসমত সৃষ্টি হৈছে বাংলাদেশৰ পৰা অবাধ যিটো প্ৰব্ৰজন সেইটো স্বীকাৰ কৰিবই লাগিব কিন্তু আমি সেইকাৰণে শুদ্ধ NRC-খন আমি এজিটাই কৰিব বিচাৰোঁ কিন্তু তাৰ অৰ্থ এইটোও নহয় যে মই মানে সংখ্যালঘু মানে তেওঁলোক মিয়া এই ধৰণৰ অনবৰত যে এছাম মানুহৰ মাজত এছাম মানুহ সহজ মুখৰ অনবৰত মানে অত্যন্ত প্ৰতিটো কথাতে মিয়া বাংলাদেশী আৰু তেওঁলোক নহ'লে তোমালোক চলিবই নোৱাৰা দেখোন প্ৰতিটো কথাতে মানুহে মানুহক এই ধৰণে ইটিকিং কৰা হেৰি কৰা তাচ্ছিল্য কৰা এছাম মানুহ যাৰ কাৰণে আজি আপুনি চাওক অকল এই যে সংখ্যালঘু বা মুছলমানকেই যে কৰিছে এইটো নহয় আপুনি মাজুলীলৈ যদি যায় তাত থকা মিচিং সম্প্ৰদায় আজি কৈছোঁ আৰু তাত যি কাৰণে আজি কৈ আছে যে মানে এজন সত্ৰাধিকাৰ কিয় হ'ব নোৱাৰে মিচিং সম্প্ৰদায়ৰ মানুহ এজন তেওঁ উপাধিটো কিয় মহন্ত বা গোস্বামী হ'ব লাগে সেইটো প্ৰশ্নও আহিছে বুজিছেনে বৰ অসমৰ কথাটো সেইটো প্ৰশ্ন এতিয়া উত্থাপিত হৈছে ছ'চিয়েল মিডিয়াত আহিছে এই কথাটো জাতি বেদ বৰ্ণ বৈষম্য নথকা এখন যদি অসম বিচাৰোঁ যে এজন আমি যদি দুৰ্বাসা মুনি আমি যদি ক্ষত্ৰিয় গৈ পেলাই যদি আমি যদি ইতিহাস বা হেৰিয়াত চাওঁ যে ক্ষত্ৰিয়ৰ পৰা গৈ পেলাই যদি তেওঁ ঋষি হ'ব পাৰে এজন হেৰি হ'ব পাৰে বিশ্বামিত্ৰৰ দৰে তেতিয়াহ'লে আমি আজি আমাৰ এজন সুধীৰ মানুহ বা আমাৰ এজন মানে জনজাতীয় মূলৰ মানুহ কিয় আমি এজন সত্ৰাধিকাৰ এখন বহাব নোৱাৰোঁ গতিকে বস্তুটো হিন্দু মুছলমানতেই নহয় কিন্তু তাৰপৰা ক্ষুদ্ৰ পৰ্যায়ত গৈ আমাৰ বিভাজন ঘটিছে এই বস্তুটো মই আপোনাক কওঁ যে আপুনি নাভাবিব যে হিন্দু আৰু মুছলমানৰ মাজতে হৈছে অসমীয়াৰ মাজতো আজি কৈৱৰ্তসকলক মানে বিভিন্ন ধৰণে ভাগ কৰি পেলোৱা হৈছে এই বস্তুটো অকল বিজেপি আহিছে বা বিজেপিয়ে কাৰণে আমাৰ এছাম মানুহে উচ্চ বৰ্ণ নিম্ন বৰ্ণৰ মাজত মানে উচ্চ নিজ ভাগ কৰি পেলাই আনকি ঘৰ মানে গাঁৱতে মই দেখিছোঁ যে আজিকালি কলিতা সম্প্ৰদায়ৰ এজন ছোৱালী হাজৰিকালৈ ল'ৰাৰ সময়ত বিয়া হ'ল এঘৰীয়া কৈছে বা এই ধৰণৰ যিটো বিভাজন আৰু আটাই যেতিয়া পৰিচয় বিচাৰে কিন্তু কেতিয়াবা যিসকলে খুব এইটো বিষয়ে বেছিকৈ ভাবে কেতিয়াবা নিজৰ আত্মীয়জন যদি হস্পিটেলত থাকে আৰু ব্লাড বেংকৰ সন্মুখত গৈ তেজ লগা হয় তেতিয়া কিন্তু নুসুধে মই আজিলৈ শুনা নাই কেতিয়াবা যদি মই গৈ দেখা পাওঁ যে আপুনি যে তেজখিনি দিছে এইজন খ্ৰীষ্টান হিন্দু মুছলমান শৰ্মা কোচ ৰাজবংশী কাৰ তেজ সেইটো নুসুধে গতিকে তেতিয়া কিন্তু মানুহে নিজৰ জীৱন ৰক্ষাৰ বাবে আগবাঢ়ি যায় বাকী সকলো ক্ষেত্ৰত কিন্তু একাংশ আছে যিয়ে কোন ধৰ্মৰ কোন জাতিৰ সোধে মই কৈছোঁ যদি ব্লাড বেংকত নুসুধে অন্যত কি প্ৰয়োজন আছে বিৰতিৰ পিছত উভতি আহিম উভতি আহিছোঁ বিৰতিৰ পিছত মই এবাৰ আইনুদ্দিন আহমেদ ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ গতিকে এই যিটো আমি সমন্বয় ভিজুৱেলসমূহ আপুনি দেখিলে কথা পাতিলে গতিকে এতিয়া দায়িত্ব অলপ হয়তো ক'ৰবাত যে বাঢ়ি যায় বা আমচু বা আপোনালোকৰ বিভিন্ন সংগঠনৰ যিহেতু আপুনি মাত মাতি থাকে এটা দায়িত্বও বাঢ়ি যায় যে আমি যাতে এই সম্প্ৰীতিটো বিনষ্ট নহয় সৰু ঘটনাই ইয়াক আৰু মজবুত কৰাৰ প্ৰয়োজন আছে চাওক আমাৰ ফালৰ পৰাতো আমি এইটো সাংগঠনিকভাৱে আজি গোটেই অসমতে আমাৰ প্ৰভাৱ বিস্তাৰ আছে আৰু আমি গোটেই অসমৰ বিভিন্ন জিলাত আমি এই কথাবিলাক কৈ আহিছোঁ আৰু আপোনালোকে জানে যে আমি সমন্বয় বঁটা দিওঁ প্ৰত্যেক বছৰে দুটাকৈ বঁটা দিওঁ আৰু সত্ৰাধিকাৰকে দিয়া হয় বেছিভাগ আমি দিছোঁ বা আৰু বিশিষ্ট আমাৰ ব্যক্তিসকলক দিয়া হয় কাৰণ এটাই অনলি কাৰণটো হ'ল যে আমাৰ ৰাজ্যখনৰ যিটো জাতি জনগোষ্ঠী আমি আছোঁ সকলোৰে মাজত যাতে এটা সমন্বয় থাকে মিলাপ্ৰীতি থাকে আৰু আমি যাতে বৃহত্তৰ অসমীয়া হিচাপে ইয়াতে বসবাস কৰিব পাৰোঁ এইটো আমাৰ কনচেপ্ট হয় আৰু সেই কনচেপ্ট মতে আমি আগুৱাই গৈ আছোঁ মই এটা প্ৰশ্ন সুধিম হয় ৰিফৰ্মৰ সংস্কাৰৰ এতিয়া কথাটো হ'ল যে মুছলমান সমাজতো বহু সমস্যা আছে সেই সমস্যাসমূহ এতিয়া ৰিফৰ্ম কৰাৰ প্ৰয়োজন আছে আপোনালোকে আগভাগ লৈছে মই জানো কিন্তু যাতে অসমীয়া মেইন ষ্ট্ৰীমৰ লগত আৰু বেছি মিলিব পাৰে মই কোৱা নাই যে মেইন ষ্ট্ৰীমৰ মানুহখিনিৰ দোষ আছে মুছলমান মানুহৰো ক'ৰবাত নহয় ক'ৰবাত দুখ আছে কিছুমান ক্ষেত্ৰত আপুনি ভাবে যে সংস্কাৰ কৰি এওঁলোকো আগুৱাই যায় মানে ইফালে একোজ আহিব লাগিব ইফালে একোজ যায় তেতিয়াহে সমন্বয়টো বেছি আগবাঢ়িব বুলি ভাবে একচুৱেলি আমাৰ মাজত যিখিনি মানে কুসংস্কাৰ আছে
সেইখিনি আমি সংস্কাৰ কৰিবৰ কাৰণে চেষ্টা কৰি সকলোৱে জানে বাল্য বিবাহৰ ক্ষেত্ৰত আপুনি জানে এতিয়া আমাৰ ঘৰে ঘৰে শিক্ষাৰ এটা অভিযানো চলি আছে আমি আমাৰ আমচুৰ ক্যাডাৰসকলক দি আমি বিভিন্ন ঘৰৰ মানে বিভিন্ন অশিক্ষিত মানুহ আছে পঠাই আছোঁ ঠিক তেনেকৈ আমি এটা বস্তু কৰিব লাগিব যিটো আজি NRC লৈ উজনি নামনিৰ মানুহখিনি উজনি অসমলৈ গ'ল উজনি অসমৰ মানুহ নামনি অসমলৈ আহিলে এনেকুৱা এটা মানে এটা প্ৰগ্ৰাম বা এনেকুৱা ধৰণৰ কিছু কাৰ্যসূচী আমি গ্ৰহণ কৰিব লাগিব এইটো আমি চিন্তা চৰ্চা কৰি আছোঁ আৰু মই ভাবোঁ যে এইখিনি কৰিলে অকল আমিয়ে নহয় সকলোৱে কৰিলে ভাল হ'ব যে উজনি অসমৰ মানুহ নামনি অসমলৈ আহিলে নামনি অসমৰ মানুহ উজনি অসমলৈ গ'ল গোটেই মানুহৰ মানে আচাৰ ব্যৱহাৰ নিশ্চয় নেকিবোৰ জামান নগৰ হজৰ প্ৰসংগটো নিশ্চয় এটা ধৰ্মীয় প্ৰসংগ কিন্তু হজৰ প্ৰসংগটোতো আপুনি অসমীয়া জিন্দাবাদ কৰিছিল আমি খুব ভাল লাগিছিল ইয়াৰ পূৰ্বে যিটো দেখিছোঁ যে গলত গামোচা লৈ হজ যাত্ৰী গৈছিল তেতিয়া কৰবাত নহয় কৰবাত সেই আৰবতো অসমীয়াত্বৰ যিটো পৰিচয় দাঙি ধৰিছিল যে তেওঁলোকে মুছলমান হিচাপে যোৱা নাই অসমীয়া হিচাপে গৈছে সেই পৰম্পৰাটো আপুনি আৰম্ভ কৰিছিল সেই সম্পৰ্কে কি ক'ব ছ'চিয়েল মিডিয়াত এতিয়াও ভাইৰেল হৈ থাকে ফটো মোৰ এটাই সপোন আছিল যে অসমীয়ৰ গামোচাখন বিশ্বৰ বুকুত বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলৰ পৰিধান কৰি এই বাৰ্তাটো সমগ্ৰ বিশ্বৰ ইছলামিক কাণ্ট্ৰিতেই হওক বা সমগ্ৰ বিশ্বৰ জনগণৰ মাজলৈ যাওক এই গামোচাখন যে অসমৰ মানুহৰ এক আৱেগ আৰু সেই অৰ্থে মই অসম চৰকাৰ মই নিজস্বভাৱে কৰি তাৰপিছত অসম চৰকাৰক অনুৰোধ কৰিলোঁ যে অসম চৰকাৰে হস্ততাঁত বিভাগৰ তৰফৰ পৰা আমাক গামোচাবিলাক যোৱা বছৰৰ পৰা দিয়া আৰম্ভ কৰিলে এই গামোচাখন আপুনি যদি আপোনালোকে তাৰ পৰা মক্কা বা মদিনাৰ পৰা যিবিলাক প্ৰতিচ্ছবি আহিছে দেখিছে তাতে প্ৰতিটো বিল্ডিঙত তাতে হাজাৰ হাজাৰ বিল্ডিং আছে প্ৰতিটো বিল্ডিঙৰ সন্মুখত এখন আমাৰ গামোচা থাকিবই আৰু প্ৰতিজন মানুহে এখন গামোচা গলত লগাবই আৰু সেইটোৱে অসমৰ মানুহৰ গোটেই বিশ্বত চিনাকি কৰি দিয়ে আমাৰ এটা স্মৃতি ইতিমধ্যে আপোনালোকৰ সকলো ভিজুৱেল আহি আছে গতিকে আমি ভাবোঁ যে এনেকুৱা সংস্কৃতিবিলাক যদি আমি যেনেকৈ এওঁ অলপ আগতে ক'লে উজনি মানুহ নামনি তেওঁলোকৰ সংস্কৃতি আমি কেনেকৈ চহকী সংস্কৃতি মৰাণ মটক টাইহোম ডিমাচাৰ সংস্কৃতি চহকী সংস্কৃতি সেই সংস্কৃতিৰ লগত আমাৰ নামনিৰ যি সংস্কৃতি বা তেখেতসকলৰ যি সংস্কৃতি আমাৰ যি সংস্কৃতি সকলো সংস্কৃতিত যদি আমি এটা মিক্স কৰাই দিব পাৰোঁ এই যে অসমীয়া জাতিৰ এটা শক্তিশালী সংস্কৃতি আছে এই সংস্কৃতিটো যেনেকৈ গামোচাৰে আজি আমি বিশ্বৰ বুকুত আমি হেৰি কৰিব পাৰিলোঁ অসমীয়া বুলিতো চিনাকি দিলে ইয়াতেতো অকল আপোনাৰ মোৰ নিচিনা মানুহ যোৱা নাই ইয়াতে বৰাক ভেলী ব্ৰহ্মপুত্ৰ ভেলী সকলো মানুহ গৈছে প্ৰতিজন মানুহৰ ঘৰত গামোচা অৰ্থাৎ তেওঁলোকে অসমীয়া বুলি পাছপোৰ্ট ভিছা আছে তাৰমানে ইতিমধ্যে তেওঁলোক ইণ্ডিয়ান কিন্তু তেওঁলোককো কোৱা হয় বাংলাদেশী বুলি তেওঁলোকে কিন্তু গামোচা পিন্ধি সমগ্ৰ মক্কাত বিশ্বৰ বুকুত কিন্তু জিলিকাই উঠিল জিতুমণি বৰা ডাঙৰীয়া শেষ মন্তব্য হিচাপে কি ক'ব এই অনুষ্ঠান প্ৰায় আমি শেষ কৰিবৰ হৈছে শেষ মন্তব্য হিচাপে কি ক'ব এতিয়া গোটেই যিটো মানে NRCক লৈ পেলাই উজনি অসমলৈ যোৱা মানুহখিনি যি ধৰণে হেৰি কৰে ভবা নাছিলে তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সম্প্ৰীতিৰ পৰিৱেশ ৰচনা হ'ব বুলি এইটোৰ পৰা এটা আৰম্ভ হোৱা ভাবোঁ ইয়াত চৰকাৰ বা ৰাজনীতিৰ কোনো কথা নাই মানুহে কৰিব বিচাৰিলে সমাজে কৰিব বিচাৰিলে ৰাইজে কৰিব বিচাৰে তাৰ কোনো বাধা হ'ব ডাঙৰ ডাঙৰ সাম্ৰাজ্য মই সদায় বিশ্বাস কৰোঁ ডাঙৰ ডাঙৰ সাম্ৰাজ্য উৰি গৈছে মানুহে যেতিয়া ইচ্ছা কৰিছে আৰু মই যে যেতিয়া ৰাইজে কৰিব বিচাৰে তেতিয়া প্ৰতিনিধিও বাধ্য হ'ব হেৰি কৰি পেলাই গতিকে এতিয়া সমন্বয় বাৰ্তা এটা যাব লাগে আৰু তেখেতসকলেও কম সংখ্যালঘু লোকসকলকো অসম ৰাখিব লাগে মেইনষ্ট্ৰীমত ল'ব লাগে ধৰ্মীয় অন্ধবিশ্বাস কুসংস্কাৰ কিছু ক্ষেত্ৰত এটা বৈজ্ঞানিক মনোভাৱ ধৰ্ম লাগিব ধৰ্মটো ঠিকে আছে তেওঁলোকে কোনোবাই মানে কোনোবাই নামানে কিন্তু তাতকৈ কুসংস্কাৰ অন্ধবিশ্বাস সাম্প্ৰদায়িক বিভাজনৰ সলনি কোনোবা এজনে যদি কয় আৰু এটা মই আমচু বা তেওঁলোকক এটা অনুৰোধ কৰিম কেতিয়াবা কিছুমান স্পৰ্শকাতৰ মুহূৰ্ত আহে অসমত সেই মুহূৰ্ত আমচুৱে হওক বা সেই ধৰণৰ সংখ্যালঘু ছাত্ৰ সংগঠনবোৰে তাত উজান দি পেলাই মানে প্ৰৰোচনামূলক বা সেই ধৰণৰ মন্তব্যবোৰ তেওঁ আঁতৰি থাকিব যিসকলে সুবিধা ল'ব বিচাৰে যিসকলে সুবিধা ল'ব বিচাৰে তেতিয়া তেওঁলোকে কয় চাই এওঁলোকৰ মুহূৰ্ত আহি পৰে NRCৰ বৰপেটা পাইলট প্ৰজেক্টৰে হ'ল মানে সেইটো আৱেগিক কৰিলে 4জন মানুহ মৃত্যু হ'ল ইনোচেণ্ট আজিলৈকে তদন্ত কমিটিৰ আমি একেলগে থাকিব লাগিব ইয়াত আমাৰ ভৱিষ্যত প্ৰজন্ম ইয়াত থাকিব লাগিব নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকেইগৰাকীক বিদায় ল'ম মই দীপক শৰ্মা কিন্তু অসম এনে এখন ৰাজ্য য'ত মন্দিৰৰ ঘণ্টা নামঘৰত বৰগীত আৰু আজানৰ আচলতে আজানৰ শব্দত সাৰ পায় প্ৰতিগৰাকী মানুহ কিন্তু মই আকৌ কৈছোঁ যে হিন্দু মুছলমান নহয় অসমীয়াই সাৰ পাব লাগে এই আটাইবোৰ শব্দৰ মিশ্ৰণত মই দীপক শৰ্মাই বিদায় লৈছোঁ আশা কৰিছোঁ এয়া আৰু অধিক বাস্তৱায়িত হওক ধন্যবাদ